নমস্কাৰ আপোনাক আপোনাৰ নিজৰ পৰিয়াললৈ স্বাগতম এডিআই পৰীক্ষালৈ আৰু 30 দিন বা 40 দিন বাকি আছে আমাৰ তো আজিৰ ক্লাছটোত আমি ডিসকাস কৰিম যে এই 30 দিনত আমাৰ কি ষ্ট্ৰেটেজি হ'ব আমি কেনেকৈ প্ৰতিটো সাবজেক্ট এপ্ৰোচ কৰিম এভৰি পইণ্টত আজি মই আপোনালোকক কথা ক'ম যে প্ৰতিটো টপিকৰ লগত আপুনি কেনেকৈ ডিল কৰিব আপুনি মোক কেনেকৈ দিব পাৰে ৰিভিজন কেনেকৈ কৰিব আপুনি ডেইলি টাৰ্গেট কেনেকৈ সেট কৰিব সেই গোটেইখিনি কথা মই আজি আমাৰ ক্লাছটো ডিসকাস কৰিম সেই কাৰণে ক্লাছটো অলপ দীঘলীয়া হ'ব পাৰে মই ভাবো যে আজি ক্লাছটো যদি আপোনালোকে চাই যায় তেতিয়াহলে আপোনালোকৰ ওভাৰঅল আইডিয়া এটা হৈ যাব যে আপোনালোকে আজিৰ পৰা পৰীক্ষা দিনটোলৈকে প্লেনিং কেনেকৈ কৰিব ওকে সো যেহেতু আজি মই প্ৰতিটো এসপেক্টত কথা কম সেই কাৰণে ভিডিওটো অকনমান লেংথি হৈ পাৰে সেই কাৰণে ভিডিওটো মই ৰিকুৱেষ্ট কৰিছো যে আপোনালোকে অলপ ধৈৰ্য ধৰি চাব আৰু ভিডিওটো কেৱল সিৰিয়াস ষ্টুডেন্টৰ কাৰণে যিসকলে টাইম পাছ কৰিবলৈ আহে বা পিডিএফ ডাউনলোড কৰিবলৈ আহে যাক অকল মেটেৰিয়েল লাগে নোটছ লাগে মোক টেষ্ট লাগে বা সোশ্যাল মিডিয়াৰ গসিপিং কৰিব আহে তেওঁলোকৰ কাৰণে নহয় তো আজি ক্লাছটোৰ পিছৰ পৰা আপোনালোকৰ প্ৰতিটো এসপেক্টত ডাউট ক্লিয়াৰ হৈ যাব বুলি মই আশা কৰোঁ ওকে সো আজি ক্লাছত মই কি কৰিব লাগে আমি কি কৰিব নালাগে এই কেদিনত ডেইলি টাৰ্গেট কেনেকৈ সেট কৰিম সাবজেক্ট ওয়াইজ ষ্ট্ৰেটেজি এক্সাম ইনসাইট প্ৰতিটো সাবজেক্টৰ এই গোটেই বস্তুবোৰ মই আজি আপোনালোকক ডিটেইল ক'ম ওকে যিখিনি মানুহে এবাৰ সিৰিয়াসলি এক্সাম দিব মই ধৰি লৈছো যে আপোনালোকে সিৰিয়াসলি এক্সাম দিব যোনখিনি মানুহ সিৰিয়াস বা যিখিনি মানুহ অলপ ওভাৰ সিৰিয়াস প্ৰবলেমটো কি হয় যে তেওঁলোকৰ এক্সপেক্টেশনবোৰ বাঢ়ি যায় ওকে আৰু এক্সপেক্টেশনবোৰ বাঢ়ি যোৱাৰ লগে লগে কি হয় যে বহুত বেছি প্ৰেছাৰ পৰে আপোনালোকৰ বহুতৰ হৈছে চাগে যে আপোনালোকৰ যিসকলৰ একদম ডেসপাৰেটলি এটা চাকৰি দৰকাৰ যে চাকৰি এটা লাগে এনিহাও এই মানুহখিনিৰ প্ৰবলেমটো কি হয় যে এটো ভাল যে তেওঁলোকে হেতু মোটিভেশন যে পঢ়ি থাকিব পাৰে কিন্তু বেয়া কথাটো কি যে সেই এক্সপেক্টেশনে তেওঁলোকৰ ওপৰত বহুত মেন্টাল প্ৰেছাৰ পেলায় আৰু এক্সপেক্টেশন বাঢ়ি যায় নিজৰো এক্সপেক্টেশন বাঢ়ি যায় আৰু তাৰ লগতে আপোনালোকৰ চাগে ঘৰৰ মানুহৰ এক্সপেক্টেশন বাঢ়ি যায় যে মা দেউতায়ো বা ঘৰৰ যোনখিনি আছে বা আপোনালোকৰ যোনখিনি ক্লোজ ওৱান তেওঁলোকে ভাবিছে যে এবাৰ ই চাকৰি পাবই মানে ওকে সো তাৰ ফলত কি হৈছে যে পাই নাপায় পিছৰ কথা কিন্তু প্ৰেছাৰটো বহুত বাঢ়ি গৈছে সেইটোৱে এটা ডাঙৰ ড্ৰবেক মানে আৰু সেইটোৱে কোনদিনাখন কাম কৰিব জানে যোনদিনাখন আপোনালোকে এক্সাম দিব এক্সাম হলত সেই বস্তুতে কাম কৰা ষ্টাৰ্ট দিব গতিকে মই বাৰে বাৰে কওঁ যে আপোনালোকে প্ৰথম কথা যে এক্সপেক্টেশন বাদ দিয়ক দৰকাৰ হলে ভাবি লওক যে মই নিজে কিভাবে ভাবো কিন্তু আপোনালোকে কৈ দিয়ক যে সবকে যে মই এবাৰ ভালকে পৰীক্ষা নিদিও আপোনালোকে আশা নকৰিব হল ডাইৰেক্ট কৈ দিয়ক না নিবাৰ হক ৰিলেটিভ হক কোনোবাই যদি আপোনাক সুধি আছে পৰীক্ষাৰ কথা প্ৰিপাৰেচন কেনেকুৱা চলিছে কিবা কিবি তো তেতিয়া হলে বেটাৰ এটোৱে যে এটা ডিসটেন্স মেইনটেইন কৰিব যেটো আপোনাক বহুত বেছি সহায় কৰিব আপোনালোকে ভাবিব নোৱাৰে ওকে সো এক্সপেক্টেশনটো সবতকে জেং বস্তু ওকে এতিয়া কথাটো হল যে আজি আমি কেটামান বস্তু ডিসকাস কৰিম প্ৰথম বস্তুটো হৈছে যে ডু এণ্ড ডোন্টস do's and don'ts okay daily target আজিৰ পৰা মই এটা গ্ৰুপ বনাই দিম এই গ্ৰুপটো মই কামটো আগতেও কৰিছো আৰু এটো বহুত বেছি ইফেক্টিভ মানে এটা গ্ৰুপ হ'ব এই গ্ৰুপটোত অকল আপোনালোকৰ মেছেজ থাকিব হল মই সিস্টেমটো কেনেকুৱা হ'ব মই এবাৰ কৈ দিছো আপোনালোকে ৰাতিপুৱা শুই উঠি পেলাই কি কৰিব যে এখন শীট আপলোড কৰিব এই শীটখনত আপোনাৰ থাকিব যে আজি 15 আগষ্ট নহয় 15 আগষ্ট টাৰ্গেট 15 আগষ্টৰ টাৰ্গেট আৰু আপোনালোকে ৰাতিপুৱা শুই উঠি প্ৰথম কামটো হ'ব যে আপুনি দিনটো যি পঢ়িব সেই টাৰ্গেটখিনি ইয়াত মেনশন কৰিব ওকে আৰু ৰাতি আপোনালোকে কি মাৰিব যিবোৰ টাৰ্গেট কমপ্লিট হ'ল এইখিনি ৰাইট মাৰিব যিখিনি নহল সেইখিনি ৰং মাৰিব যিখিনি হ'ল সেইখিনি ৰাইট মাৰিব যিটো নহল ৰং মাৰিব সো আজিৰ পৰা সবে এই কামটো কৰিব ওকে এটা শীট এনেকুৱা লৈ লব মই দেখুৱাই দিম এটা মডেল লাগিলে আপোনালোকক মই দি দিম আৰু হেতুত আপোনালোকৰ টাৰ্গেট থাকিব এফালে আৰু এফালে থাকিব কমপ্লিট আৰু হেমতে আপোনালোকে টাৰ্গেট লিখি পেলাই যাতে মই ৰাতিপুৱা আপোনালোকক দেখো যে কোনে কোনে কি কমপ্লিট কৰিছে হল মানে কি টাৰ্গেট দিছে আৰু কাৰ কমপ্লিট হৈছে তো এইটো বহুত বেছি ইফেক্টিভ আৰু আপোনালোকে মই ভাবো যে এইটো এপ্লাই কৰিব ওকে আজি মই আপোনালোকক সাবজেক্ট ওয়াইজ কম যে সাবজেক্ট ওয়াইজ আপোনালোকে কি কৰিব যাৰ যাৰ অলপো ডাউট আছে সেই ডাউটটো আতৰ হৈ যাব ওকে আৰু এক্সামৰ দিনাখন অলপ এক্সাম ইনসাইট দিম যে এক্সামৰ দিনাখন কেনেকুৱা হ'ব লাগিব মানে
প্ৰিপেৰেশ্যন কৰি থকাটো টোটেলি বেলেগ আৰু এক্সামৰ দিনাখন পাৰফৰ্ম কৰি থকাটো টোটেলি বেলেগ এই দুইটা বেলেগ বেলেগ বস্তু হ'ল কনফিডেন্সটো আহে কিন্তু কথাটো হ'ল যে যদি মানে আপোনালোকে মেণ্টেলি এক্সামৰ দিনাখনলৈ প্ৰিপেয়াৰ নহয় তেতিয়াহ'লে সেইটো এটা ডাঙৰ মানে ড্ৰবেক আৰু ওকে ইয়াৰ লগতে আৰু কথা ক'ম যে মক টেষ্টবোৰ যে মই দিম মই 11মান মক টেষ্ট দি দিম এই মক টেষ্টবোৰ আপোনালোকে কেনেকৈ প্ৰেক্টিচ কৰিব হ'ল প্ৰেক্টিচ কৰাটো খুব দৰকাৰ হা প্ৰেক্টিচ কৰাটো খুব দৰকাৰ একদম ওকে সেইটোৱে এই 40 to 45 days কমপ্লিটলি হ'ব লাগে মানে 175 days দিছে যে 75 days হ'ব লাগিছিল সেইটো বেয়া এতিয়া এটা কথা যে এটা কথা মনত ৰাখিব কাৰো কাৰণে পচিবল নহয় 100% সিলেবাস কমপ্লিট হোৱাটো আপোনালোকে নাভাবিব যে মই মোৰ প্ৰিপেৰেশ্যন বেয়া সবৰে সিলেবাস কমপ্লিট হৈছে সবেই ৰিভিজন মাৰি আছে সবৰে চাগে 100% হৈ গৈছে মোৰহে হোৱা নাই এই কথাটো আপোনালোকৰ মনত বাৰে বাৰে আহিব অহাটো স্বাভাৱিক কিন্তু এটা কথা মনত ৰাখিব যে যিখন সিলেবাস আমাৰ 100% মানে কমপ্লিট হোৱাটো কাৰো কাৰণে পচিবল নহয় ইম্পচিবল একদম ইম্পচিবল সো ট্ৰাই কৰিম আমি জাষ্ট ট্ৰাই কৰিম যে যদি আপোনাৰ 80 to 70% কমপ্লিট হ'ল মিন্স আপুনি ৰেচত আছে যদি আপুনি একদম সাংঘাতিক একো ব্লাণ্ডাৰ কৰি নিদিয়ে যদি সাংঘাতিক একো ব্লাণ্ডাৰ কৰি নিদিয়ে তেতিয়াহ'লে আপোনালোকৰ সিলেকশ্যন পাক্কা যদি আপুনি এটলিষ্ট 70 to 80% কমপ্লিট কৰিছে হ'ল সো 70 to 80% কমপ্লিট কৰাটো একো ডাঙৰ কথা নহয় একদম সাধাৰণ কথা সবেই পাৰিব কমপ্লিট কৰিব খালি সেই প্ৰপাৰ ষ্ট্ৰেটেজি লাগিব ওকে আৰু এটা কথা এইকণতে এটা কথা মনত ৰাখিব এইকণ সময়ত আমি ছ'চিয়েল মিডিয়া গ্ৰুপ হওক ইউটিউব হওক টেলিগ্ৰামেই হওক য'ত ত'ত আমি কি দেখোঁ যে কিছুমান ইনষ্টিটিউট হওক এডুকেটৰ হওক কিবা হওক মেটেৰিয়েল হওক কোচিং হওক সেই চবেই আপোনাক সদায় কি দেখুৱায় যে অলপ এক্সট্ৰা দেখুৱায় যে এক্সট্ৰা এইটো পঢ়িব লাগিব আমি এইটো পঢ়াইছোঁ এইটো আহিব এনেকুৱা ধৰণৰ হ'ল অলপ নিজৰ লেভেলটো ডিফিকাল্ট কৰি দিয়ে লেভেলটো কি কৰি দিয়ে আপ কৰি দিয়ে হ'ল আৰু আমি ভাবোঁ যে অ'কে এইটোত ইমান টাফ পঢ়াইছে চ' এনেকুৱাই আহিব মানে একদম এনেকুৱা আহিব একদম স্পেচিফিক টপিক যদি মই কৈ দিব পাৰিলোহেঁতেন তেতিয়াহ'লে মই এই 500 টকাত বেচিলোহেঁতেন পেপাৰ যদি কোনোবাই একদম স্পেচিফিক টপিক কৈ দিব পাৰে যে স্পেচিফিক টপিক এইটোৱে আহিব এনেকৈ আহিব এইটোকে আহিব তেতিয়াহ'লে মই আজি কোটিপতি হৈ থাকিলোহেঁতেন কোনোবাই যদি তেনেকৈ ক'ব পাৰে হ'ল তো যদি কোনোবাই কৈছেও তেতিয়াহ'লে অ'কে এইটো কথা বুজিলোঁ এতিয়া আমি আপোনালোকৰ যে যিমান পঢ়ে মানে আপোনালোকে যে যিমান পঢ়ে সেই টাইম টেবুলটো আপোনালোকে ভগাব লাগিব আপোনালোকে মই ধৰি লৈছোঁ যে অন এন এভাৰেজ আপোনালোকে 12 আৱাৰ্ছটো পঢ়িছে যদি কেনেবাকৈ 12 আৱাৰ্ছতকৈ কম পঢ়িছে তেতিয়াহ'লে দিগদাৰ আছে মই বাৰে বাৰে কওঁ যে কাৰোবাৰ যদি চাকৰি আছে কোনোবাই যদি জব কৰি আছে ট্ৰাই কৰক যে ছুটি ল'ব হ'ল আপোনালোকৰ য'ত ইনষ্টিটিউটত আপুনি কৰিছে য'তে কৰিছে আপোনালোকে তাৰ হেডক কওক যে মোক এনেকৈ ছুটি লাগে এনিহাও ছুটি লাগে হ'ল যাতে মই আপুনি 12 আৱাৰ্ছ পঢ়িব পাৰে যোনেই হওক য'তেই হওক হ'ল আৰু কওক যে পৰীক্ষাৰ পিছত মই লাগিলে এক্সট্ৰা কাম কৰি দিম মই এইটো মেকআপ কৰি দিম হ'ল যদি পইচা নিদিওঁ বুলি কয় নল'ব দৰকাৰ কিন্তু 12 আৱাৰ্ছটো দিবই লাগিব যদি 12 আৱাৰ্ছকৈ কম হৈছে দেন দিগদাৰ তো টাইমটো কেনেকৈ ভগাম সদায় আমি টাইমটো এনেকৈ ভগাব লাগিব যে সদায় মনত ৰাখিব আপোনাৰ পঢ়াৰ 50% টাইম ৰিভিজনত যাব 50% টাইম ৰিভিজনত যাব অ'কে 20% টাইম প্ৰেক্টিছত যাব হ'ল আৰু 30% টাইম আপুনি নিউ টপিক পঢ়িব নতুন যিবোৰ টপিক আছে সেই টপিক পঢ়িব এতিয়া এইটো ফ্লেক্সিবল হ'ব পাৰে যদি এনেকুৱা হৈছে যে আপুনি যিবোৰ বস্তু ৰিভিজন অলৰেডি আগৰ পৰা ষ্টাৰ্ট কৰিলে আৰু ৰিভিজন কৰা আপুনি হৈ গৈছে তো আপুনি ভাবিছে যে এতিয়া মই বেছিকৈ MCQ কৰোঁ তো ইয়াত আপুনি এইটো 20 to 30 কৰি দিব
এইটো 22 আপুনি যদি বিচাৰে 30 কৰি দিব পাৰে, কোনো প্ৰব্লেম নাই। আৰু তেতিয়া এইটো 52 আপুনি 40 কৰি দিব পাৰে। যদি আপুনি ভাবিছে যে মোৰ মানে ৰিভিজন আৰু প্ৰেক্টিচ হৈ আছে, এইটো এই দুটাত টাইম কম্প্ৰমাইজ কৰি নিদিব। মানে এনেকুৱা নহয় যে নিউ টপিক আপুনি মানে কেনেবাকে আপুনি 50% নিউ টপিক পঢ়িছে, এইটো নকৰিব। যদি এইটো কৰিব বিচাৰে তেতিয়াহ'লে আপুনি কি কৰিব, যে যদি 12 ঘণ্টা পঢ়িছো নহয়, মই 15 আৱাৰ্ছ পঢ়িম। অ'কে, এইকেইটা টাইমটো চেক্ৰিফাইচ নকৰোঁ যে মই 15 আৱাৰ্ছ পঢ়িম আৰু 15 আৱাৰ্ছ পঢ়ি তেতিয়া এই টাইমটো মই বহাম। কিন্তু যদি আপুনি 12 ঘণ্টা পঢ়িছে বা যিমানেই পঢ়ক, আপুনি 15 আৱাৰ্ছতকৈ যদি কম পঢ়িছে, এইটো কম্প্ৰমাইজ নকৰিব। ৰিভিজন এণ্ড প্ৰেক্টিচ এই দুটাই কি মানে ছাকচেছৰ, বুজি পাইছো। আৰু নিউ টপিক যিমান পাৰি সিমান কমকৈ। অ'কে, যদি ভাবিছে যে মই নতুন টপিক পঢ়িব লাগে, মোৰ বহুত পঢ়িব আছে, তেতিয়াহ'লে আপুনি সময়টো বঢ়াব। ইয়াৰ পৰা টাইম কাট কৰি ইয়ালৈ নানিব। খুব ইম্পৰ্টেণ্ট কথা হ'ল। এতিয়া ৰিয়েলাইজ নহয়, কিন্তু টাইমত ৰিয়েলাইজ হ'ব। অ'কে, আৰু যদি এইবোৰ নহ'ব, মানে এইবোৰ নহ'ব, এক্সাম শেষ হ'ব, এক্সাম চলি আছে, মই বুজি পাইছোঁ। এক্সাম শেষ হ'ব দিনাখন পৰা পঢ়িব লাগিব। কথাটো হ'ল যে এইটো এক্সকিউজ নুশুনে, মানে চাকৰিটো নোপোৱাৰ পিছত এইটো এক্সকিউজ নুশুনে। তই যোনটোৱে এক্সাম দিছ ভাৰ্গৱ, মানে কেনেবাকৈ যদি সেইটোত ফেইল কৰিলেও হৈ যায়, ফেইল কৰি দিওঁ, বোলে ফেইল কৰিলেও নেক্সট ছেমিষ্টাৰ দি দিব পাৰিম। অ'কে, বোলে বেক নালাগে, এবছৰ ৰখি নাযায়, বা সেইটো ইমান মেটাৰ নকৰে, হ'ল ফাইনেল এক্সাম নহয়, বোলে মেটাৰ নকৰে, ইউনিট টেষ্ট হৈছে, তেতিয়াহ'লে অকল এক্সাম দিবলৈ যা। অ'কে, কিন্তু চাকৰিটোতকৈ একো ডাঙৰ নহয়, মানে মই সেইটো ক'ব বিচাৰিছোঁ। এতিয়া নেক্সট কথাটো হ'ল, বুজি পালোঁ এই কথাটো হ'ল। আৰু ট্ৰাই কৰিম যে 100 কুৱেশ্যনৰ মক টেষ্ট এটা, 100 কুৱেশ্যনৰ মক টেষ্ট আমি এভৰি অল্টাৰনেট ডেট দিওঁ। এভৰি অল্টাৰনেট ডেট আমি যাতে দিওঁ 100 কুৱেশ্যনৰ মক টেষ্ট এটা, বুজি পালোঁ। আৰু মক টেষ্টটো দি আমাৰ ইমান ডিপ এনালাইচিছ কৰিবলৈ আমাৰ সময় নাই। অ'কে, আমাৰ ইমান সময় নাই। জাষ্ট ইয়াত কি চাব লাগিব মই কৈ দিম যে মক টেষ্টত কি চাব লাগিব। প্ৰথমটো বস্তু চাব লাগিব যে যেতিয়া আমি মক কৰোঁ, মক যেতিয়া কৰিম, তেতিয়াহ'লে আমি প্ৰথমটো বস্তু চাব লাগিব যে টাইম। আমি টাইমত এইটো কমপ্লিট কৰিব পাৰিছোঁ। 100টা কুৱেশ্যন 2 ঘণ্টাত হৈছেনে? 2 ঘণ্টাত হৈছেনে 100টা কুৱেশ্যন? 150 কুৱেশ্যন 2.5 ঘণ্টাত হৈছেনে? এই বস্তুটো আমি চাব লাগিব। 100টা কুৱেশ্যন 2 ঘণ্টাত আৰু 150টা কুৱেশ্যন 2.5 ঘণ্টাত হৈছেনে? হ'ল, প্ৰথমতে সেইটো চাব লাগিব। 2 নম্বৰতে কি চাব লাগিব? 2 নম্বৰতে চাব লাগিব যে আপোনাৰ উইক পৰ্চন কোনটো। আপুনি নিজৰ উইক পৰ্চন আইডেণ্টিফাই কৰক। অ'কে, এখন শ্বীট লৈ লওক আৰু এই শ্বীটটোত আপুনি নিজৰ উইক পৰ্চনবোৰ লিখক যে এইকেইটাত মই উইক, চ' এইকেইটাত মোৰ টাইম কনজিউম হৈছে, চ' এইকেইটা মোৰ উইক, এইকেইটা মই ইম্প্ৰুভ কৰিব লাগিব। হ'ল, আৰু 3 নম্বৰতে আপুনি ভাবক যে কোনকেইটা পৰ্চনত আপোনাক আৰু ৰিভিজনৰ দৰকাৰ, আৰু ক'ত নলেজ গেপটো ক'ত কমি আছে, নলেজ গেপ মানে কোনটো পৰ্চন পঢ়িব লাগিব। বোলে মই কি হৈছে যে ছায়েন্সটো পঢ়িবলৈ আছে। অ'কে, ছায়েন্সৰ বায়'লজি অলপ আহিব, ডিজিজ আহিব, ভিটামিনছ কিবা কিবি সেইবোৰ আহিব। চ' সেইটো মোৰ ভালকৈ পঢ়া নাই, সেইটো পঢ়িব লাগিব। চ' এইকেইটা বস্তু টাইম, উইক পৰ্চন, ৰিভিজন এণ্ড নলেজ গেপ, ক'ত নলেজ গেপ, এইকেইটা বস্তু চালোঁ, আগবাঢ়িব বছ। আৰু মাথা মাৰি থাকিব নালাগে, বুজি পালোঁ। আৰু এই যে ডেইলি টাৰ্গেট বনাম, এই যে মই ওপৰত ক'লোঁ ডেইলি টাৰ্গেট বনাবলৈ, এই ডেইলি টাৰ্গেটত এই বস্তুকেইটা এড কৰিম। মোৰ ডেইলি টাৰ্গেটত এইকেইটা এড কৰিম যে এইটো মোৰ উইক পৰ্চন, এইটো মোৰ ৰিভিজন, এইটোকেইটা মই পঢ়িম, নতুনকৈ মোৰ পঢ়িবলৈ আছে, বুজি পাইছোঁ। চ' যিমান পাৰি সিমান সেই কামটো কৰি থাকিম, হ'ব। অ'কে, নালাগে এক্সট্ৰাকৈ ল'ব নালাগে, আৰু পইচা খৰচ কৰিব নালাগে। মই অলমষ্ট মোৰ মককেইটা হৈ গ'ল, আৰু মই আজি 2টামান দি দিম পাৰিলে। যদি মই আজি দিব নোৱাৰোঁ, কাইলৈতো চিয়ৰ দিম। অ'কে, মই মকবোৰ আপলোড কৰি দিম। এক্সেছ মক দিব নালাগে, মানে এক্সেছ মক দিলে বেকফায়াৰ হ'ব, সেইটো কৰিব নালাগে।
সোশিয়াল সায়েন্সৰ কাৰণে 8 পৰা চাবি 8 to 10 8 to 10 চালে হ'ব ওকে 8 9 10 8 9 10 চালে হ'ব 7ত তেনেকুৱা নাই 7ত মই 7খন বৰকে দেখা নাই মানে কিতাপখন কি আছে কণ্টেণ্ট হ'ল কিন্তু 7 মানে 8 9 10 আমি চাব পাৰোঁ ওকে যদি মক টেষ্ট বা মানে হেৰি দিব বিচাৰিছোঁ আৰু মই এটা সাজেশ্যন দিওঁ যে এই আৰিহান্তৰ এখন বুক আছে মই বুকখনৰ নামটো পাহৰি থাকিলোঁ সেই বুকখনত মানে কি আছে চেপ্টাৰ ৱাইজ MCQ আছে সৰু কিতাপ মানে দুখন আছে এখন ডাঙৰ কিতাপ এখন আছে চেপ্টাৰ ৱাইজ MCQ ডাঙৰ কিতাপ সেইখন 500-600 মান লয় মই সেইখনৰ কথা কওঁ এখন আছে সৰু 200 টকা মান লয় তাত যিটো জিকে পৰ্চন সেই জিকে পৰ্চনটোৰ চেপ্টাৰ ৱাইজ MCQ লয় 200 টকা মান লয় মানে আগতে 180 টকা আছিলে এতিয়া চাগে 200-220 টকা মান হ'ল যদি আপোনালোকে বিচাৰে সেইখন কিনি লওক খুব ভাল হয় মানে খুবেই ভাল হয় তাত SSC বা তেনেকুৱা ৰেলৱে তাত প্ৰিভিয়াছৰ গোটেই জিকেবোৰ দিয়া আছে সো ষ্টেটিক পৰ্চনটো সেইখিনি কৰিলে নপঢ়িলেও হৈ যায় বেছি ডাঙৰ নহয় দেই সৰু কিতাপ ডাঙৰখন নাচাব এখন আছে ডাঙৰ 14,000 খনত দাম ল'ব যদি 7ত আহোমখিনি আছে নহয় তেতিয়াহ'লে 7খন পঢ়িব লাগিব 7খন পঢ়িব লাগিব দেই তাত আহোমখিনি আছে মই সেইখনৰ কথা নাজানিছিলোঁ মানে ওকে ত' 7 8 9 10 চবেই 7 8 9 10 পঢ়িব কিন্তু সোশিয়াল সায়েন্সৰ পৰা ইমান নিদিব মানে সোশিয়াল সায়েন্সৰ পৰা মানে যোৱাবাৰো তেনেকৈ দিছিলে চ' মানে ডাইৰেক্টলি কুৱেশ্যন নাহে কিন্তু পঢ়িব মানে ৰিভাইজ কৰি যাব মানে ৰিভাইজ কৰি যাব মানে সেইটো কৈছোঁ আৰু মই যিখিনি MCQ দিওঁ জিকে পৰ্চনকেইটা মই ট্ৰাই কৰোঁ যে মানে হেৰি পাই চাবলৈ মানে এইটো কি বুলি কয় সেই সোশিয়াল সায়েন্সত যাতে চেপ্টাৰকেইটা থাকক মানে SSC গডফাদাৰখন চালেও হ'ব কোনোবা এখন চালেই হ'ল খালি চেপ্টাৰ ৱাইজ MCQ যে সেইটো কাৰণে ভাল হ'ব এইখিনিলৈকে বুজি পালোঁ অ'কে এতিয়া কথাটো হ'ল যে এইবোৰ কিয় কৰিব লাগে মোক কিয় দিব লাগে টাৰ্গেট কিয় ছেট কৰিব লাগে তাৰ কথাটো হৈছে যে আমি কিছুমান পৰ্চন আপুনি স্মাৰ্ট ষ্টাডি বুলি কৈছে স্মাৰ্ট ষ্টাডি কৰিব লাগিব আপুনি কিছুমান পৰ্চন আইডেণ্টিফাই কৰিব লাগিব কেনেকুৱা ধৰণে আইডেণ্টিফাই কৰিব লাগিব প্ৰথমটো হৈছে যে কোনখিনি পৰ্চনক আপুনি 12 to 15 টাইমছ ৰিভিজন কৰিব লাগিব 12 to 15 টাইমছ ৰিভিজন কৰিব লাগিব কোনখিনি পৰ্চন মোৰ 8 to 10 টাইমছ ৰিভিজন কৰিলেই হৈ যাব আৰু কোনখিনি পৰ্চন মোৰ অলমষ্ট হৈ আছে মই সেইখিনিক মাত্ৰ 5 to 6 টাইমছ ৰিভিজন কৰিম বুজি পাইছোঁ যেনে কিছুমান থাকে জিকে ওৱান লাইনাৰখিনি থাকে হয়নে ফাৰ্ষ্ট ইন ইণ্ডিয়া লাষ্ট ইন ইণ্ডিয়া হাইষ্ট ভকেবুলাৰী পাৰ্টটো থাকে মেথছৰ টেবুল থাকে নেওতাখন থাকে কেলকুলেশ্যন হ'ল এই বস্তুবোৰ যেনেকৈ মেনচুৰেশ্যনৰ ফৰ্মুলাবোৰ ভলিউম উলিওৱা আমুক উলিওৱা ট্ৰিগনমিতি টেবুলখন পেৰিমিটাৰ উলিওৱা সেই বস্তুবোৰ আমি সদায় চাব লাগিব এই বস্তুবোৰ সদায় চাব লাগিব যদি আমি সেইটো স্কিপ কৰোঁ দেন অ'কে আৰু এটা মই কথা কওঁ মানে এই যে আপোনালোকক মই আৰিহান্তৰ কিতাপখন কিনিব কৰোঁ আৰু এটা কথা কওঁ মই আপোনালোকক যে যদি পচিবল হয় লাষ্টৰ 10 days মই আপোনালোকক কওঁ যে মক টেষ্ট এটলিষ্ট 10টা অ'কে 10টা বা যদি পচিবল হয় 15টা পচিবল নহ'বগৈ 10টা হ'লেও হ'ব ফুল 100 কুৱেশ্যনৰ হাৰ্ড কপি উলিয়াই ল'ম আমি অ'কে প্ৰিণ্ট আউট কৰি হাৰ্ড কপি উলিয়াই ল'ম আৰু হাৰ্ড কপি উলিয়াই লৈ আপুনি একদম এক্সাম এনভাইৰমেণ্টত ঘৰত পৰীক্ষা দিব আৰু যদি পচিবল হয় 9 to 12 দিব 9টা পৰা 12টালৈকে 1টা পৰা 4টালৈকে এই যিটো টাইম হয় এই টাইমটোত দিব ট্ৰাই কৰিব মাৰ্কছ গুৰুত্ব নিদিব মাৰ্কছ দৰকাৰ নাই আমাক জাষ্ট কি লাগে টেষ্ট কেইটা দিব পাৰিব লাগে 9টা পৰা 12টালৈকে 1টা পৰা 4টা কিয় যাতে আপোনাৰ সেইটো ইম্প্ৰুভ হয় মই কৈ দিম অকণমান ঠাণ্ডা হয় মই কৈ দিম অ'কে সেইটোৱে মই সেইটোৱে চয়নিকা পৰা মোক সুধি ল'ব লাগে সেইটো কথা মই ক'ম মানে মই যে কৈছোঁ যে মক টেষ্ট বেছি দিব নালাগে
আৰু ময়ো সেইটো কাৰণে তহঁতক এটা লিমিটেড দিওঁ মোক টেষ্ট এইটো এটা ডাঙৰ ড্ৰবেক যে মোক টেষ্টে মানে কি কৰে চেভ ডাউট কৰি দিয়ে বুজি পাইছো যিটো বহুত ভয়ংকৰ কথা আৰু কিয় মই জানো মানে ইনষ্টিটিউটবিলাকে মোক নিজে কৈছে মানে মই নিজে কথা পাতিছোঁ যে মোক কয় মানে যে কি কৰিবি উপায় নাই মানে ল'ৰা ছোৱালীক ইউনিক লাগে ল'ৰা ছোৱালীক এনেকুৱা লাগে যেন অলপ ইজি বা অলপ ওৱান লাইনাৰ হ'লে সিহঁতি বেয়া পায় তো জানি বুজি টান কৰি দিছে নিজে কৈছে মোক যে জানে নাহে বুলি কিন্তু মাৰ্কেট ন বিজনেছটো কৰিবই লাগিব তো কিবা এটাতো ইউনিক দেখুৱাবই লাগিব চব কাম কৰি দিছোঁ আৰু কৈ দিছোঁ ক্লাছত যে টান পাৰিলেহে ইজি পাৰিবি তো চেভ ডাউট হৈছে ৰাইজে নোৱাৰা হৈ গৈছে সেইটোৱে মানে সেইটোৱে গতিকে সেইটো এটা বহুত ডাঙৰ কথা মানে ল'ৰা ছোৱালীৰ মানে কনফিডেঞ্চ মাৰি দিয়ে মানে সেইটো উপায় নাই মই আছাম ইয়াৰ বুকৰ কথা ছাবজেক্ট এটা কৈ দিম মেথছৰ কথা কৈ দিম বাৰু 6ৰ পৰা চাব যদি বিদ্যালয় গুপ্তা চুপ্তা নাহে এইবোৰ চিন্তা নকৰিবি গুপ্তা চুপ্তা ইমান নাহে গুপ্তা চুপ্তা অহাৰ চান্স কম সময় থাকিলে চাবি মানে যদি বোলে সময় ধেৰ তেতিয়াহ'লে চাবি মানে নহ'লে সেইবোৰ পৰ্চন ইমান চাব নালাগে অ'কে এতিয়া প্ৰথমতে আহোঁ যে দুজ কি কৰিব লাগে মানে কি কৰিব লাগে 1 নম্বৰতে যিখিনি আমাৰ নোটছ আছিলে যিখিনি আপোনালোকৰ নোটছ বা বুকত আপুনি আণ্ডাৰলাইন কৰি থৈছে অলৰেডি আগতে পঢ়ি থৈছে অ'কে যিবোৰ আপুনি আগতে আণ্ডাৰলাইন কৰি থৈছে বা নোট বনাই থৈছে সেইবোৰ ৰিভাইজ কৰক মাল্টিপুল টাইমছ মানে চাওক যে কোনটো কিমান টাইমছ ৰিভিজন লাগে হ'ল আৰু সেই হিচাপে আপুনি ৰিভিজন কৰক অ'কে এটা শ্বীট মেইনটেইন কৰক এখন শ্বীট এটা ডায়েৰী মেইনটেইন কৰিব সময় নাই আৰু এই শ্বীটখনত আপুনি কি কৰক ডেইলি মিষ্টেক্স লিখক যে আজি মই মোক যে দিছিলোঁ কুৱেশ্যন যে কৰিছিলোঁ মোৰ ক'ত ভুল হৈছে ডেইলি মিষ্টেক্স যে ক'ত মোৰ ড্ৰবেক আছে ড্ৰবেক্স আপুনি ভাবে যে এইকেইটা মোৰ ড্ৰবেক্স আছে আৰু নেক্সট ডে সেইকেইটা ওপৰত জোৰ দিম চ' ডেইলি এখন মিষ্টেক্স বা ড্ৰবেক আপুনি কি কৰক মেইনটেইন কৰক যিটো বহুত দৰকাৰ যে মোৰ ভুল ক'ত আছে অ'কে থাৰ্ড পইণ্টটো মই ক'লোঁ অলৰেডি যে যিটো এক্সাম চিডিউল 9টা পৰা 12টালৈকে 1টা পৰা 4টালৈকে ইয়াত এইটোত আপুনি এনেকৈ 10টা মক টেষ্ট আপুনি দিব পাৰিব লাগিব 10টা মক টেষ্ট মই দিব পাৰিব লাগিব কিয় এক্সাম হলৰ প্ৰেছাৰ হেণ্ডেল কৰিব লাগিব এক্সাম হলৰ প্ৰেছাৰ হেণ্ডেল সেইটো বহুত ফ'ৰ্থ কেতিয়াও এনচাৰ কি নাচাব মানে এনচাৰবোৰ নাচাব অ'কে মানে এনচাৰ কি বা এনচাৰবোৰ নাচাব মই আপোনালোকক কওঁ যে মক টেষ্টৰ এটা ইম্পৰ্টেণ্ট বস্তু হৈছে যে ভবাৰ ক্ষমতাটো বঢ়াব লাগে চিন্তা কৰাৰ ক্ষমতাটো বঢ়াব লাগে চিন্তা কৰাৰ কেপাচিটিটো বঢ়াব লাগে হ'ল এতিয়া চাওক আমি চবেই ভাবি থাকোঁ যে পঢ়িব লাগে আপোনালোকক নোটছ লাগে আপোনালোকক টপিক লাগে নোটছ দিয়ক টপিক দিয়ক মই পঢ়োঁ মুঠতে মনত ৰাখোঁ যাওঁ একেবাৰে নহয় অ'কে মই হিষ্ট্ৰী চিলেক্টেড টপিকছো দি দিওঁ খালি মই বাৰে যে সেই বস্তুবোৰে এতিয়া এনেকুৱা লাগে যেন সেইকেইটা যদি পাই যাওঁ ছায়েন্সৰ যদি পাই যাওঁ বা বেলেগ কিবা পলিটিৰ যদি পাই যাওঁ খুব শুনি বা দেখি খুব ভাল লাগে কিন্তু কাহানীটো তেনেকুৱা নহয় আপুনি একেবাৰে নাভাবিব যে মই যিকেইটা চিলেক্টেড টপিক দিম বা ইউটিউবত আপুনি চাব টিচাৰ এজন এডুকেটৰ এজনে যদি কিবা ক'ব বা PDF এটা যদি চাই সেইমতে আহিব বা তেনেকুৱা ধৰণে হ'ব অ'কে দি দিয়াত প্ৰব্লেম নাই প্ৰব্লেমটো হৈছে যে ইমান কম দিনত ইমানবোৰ বস্তু পঢ়া তো মই দি দিম আৰু কিন্তু আপুনি অলৰেডি যিখিনি হিষ্ট্ৰী পঢ়িছিলে আগতে সেইখিনি ৰিভিজন কৰাক বেছি গুৰুত্ব দিয়ক আৰু মক টেষ্ট যেতিয়া মোক দিব এই আৰিহান্তৰ বুকখনৰ কথা কৈছোঁ তেতিয়া আপুনি মোক দিব তেতিয়া আপুনি আইডেণ্টিফাই কৰিব যে মই দেখোন মোগলটো পাৰোঁ খালি অসম হিষ্ট্ৰীতহে মোৰ প্ৰব্লেম অসম হিষ্ট্ৰী আহোমত মোৰ প্ৰব্লেম বাকীখিনি বস্তু পাইছোঁ আৰ্ট এণ্ড কালচাৰ পাইছোঁ তো সেই বস্তুটো মই দিয়াতকৈ আপুনি চাওক যে আপোনাৰ ড্ৰবেকটো কিমান মইতো নাজানো যে কাৰ কি ড্ৰবেক হ'ল চ' মই বাৰে কওঁ যে আপোনালোকে নিজৰ ড্ৰবেকটো আইডেণ্টিফাই কৰাটো চবতকৈ মেইন কথা সেইটো কাৰণে মই টেষ্টত জোৰ দিছোঁ টেষ্টটো মই এইটো কাৰণে জোৰ দিয়া নাই যে আপোনালোকৰ নলেজ বাঢ়িব একেবাৰে নাবাঢ়ে কিন্তু নিজৰ ড্ৰবেকটো আইডেণ্টিফাই কৰক আৰু আইডেণ্টিফাই কৰি সেইটোৰ ওপৰত জোৰ দিয়ক বুজি পালোঁ আৰু সেই কেপাচিটিটো বঢ়াওক প্ৰেছাৰ এবজৰ্ব কৰা চিন্তা কৰাৰ যিটো ক্ষমতা সেই পৰীক্ষা হলত 3 ঘণ্টা কুল এণ্ড মই এটা কথা কওঁ হা
3 ঘণ্টা পৰীক্ষা হ'ব নহয় 50 to 60% ষ্টুডেণ্টে 2 ঘণ্টা 15 মিনিটত এক্সস্ট হৈ যাব লাষ্টৰ 45 মিনিটৰ 1 আৱাৰত 50 to 60% ষ্টুডেণ্টে ভুল কৰিবই কৰিব কিয় কাৰণ ব্ৰেইনটোৰ সিমান কেপাচিটি নাই যে কি 3 ঘণ্টা এটা জেগাত বহি এটা বস্তু ভাবিব পাৰে চিন্তা কৰিব পাৰে এনালাইসিস কৰিব মই যদি আপোনালোকক আজি 3 ঘণ্টা পৰীক্ষা এটা বহাই দিয়াই দিওঁ আপোনালোকে কেইজনে বহি থাকিব এতিয়া 40 জন আছে 2-3 জন থাকিব বুজি পাইছো তহঁতি দীপাংকৰ মোক কথাটো শুনি লওঁ মানে মই দি দিম বাৰু কম্পিউটাৰ ইনে একদম আহিব কি নাহে আহিব হয় না কম্পিউটাৰ একদম সৰু পিডিএফ এটা আছে মোৰ ওচৰত সেইটো চাই ললে কম্পিউটাৰ মই দি দিম বাৰু খালি মোক কথাটো শুনি লওঁ মানে মই কি ক'ব বিচাৰিছো মই বাৰে বাৰে যে যিমানে পঢ় সিমানে ফচিবি মানে তহঁতি যিমানে পঢ় সিমানে ফচিবি কিয় মই কথাটো কৈছো যিমানে পঢ় সিমানে ফচিবি এটা ষ্টুডেণ্টে যদি কিবা এটা টপিক বা এটা চেপ্টাৰ বা এখিনি কন্টেন্ট দুবাৰ বা তিনিবাৰ পঢ়িছে মিন্স সেইটো নপঢ়াই ভাল সেইটো টাইম ৱেষ্ট কৰিছে তই যিকোনো বস্তু যদি 5 বাৰতকৈ কম ৰিভাইজ কৰিব পাৰিছ ন বোলে এইটো মই 5 বাৰতকৈ কম ৰিভাইজ কৰিম তেতিয়াহ'লে মই গেৰাণ্টি দিছোঁ যে এক্সামত হয়তো পাহৰিবি নহয় ভুল কৰিবি 5 বাৰ মিনিমাম 5 বাৰ আৰু তহঁতি সেইটো কৰিবলৈ গৈ আছো একদম গৈ আছো সেইটো ৰিয়েলাইজ নহয় এতিয়া মানে এনেকুৱা লাগে যেন ওপৰে চাই গৈ আছে এটা চয়নিকাৰ যিটো হৈছে তাই মোক টেষ্টত বিহু ওলাই গৈছে আপোনালোকে বাকীখিনিয়ে মোক টেষ্ট দিয়া নাই বুলিহে তেনেকৈ চিৰিয়াছলি তাই নিচিনাকৈ দিয়কচোন ফাটি যাব বুজি পাইছো সেইকাৰণে এইটো বস্তু লাগে মোক এইটো বস্তু লাগে যিখিনি মানুহে এতিয়া মেটেৰিয়েল গোটাই কণ্টেণ্ট গোটাই পঢ়ি আছে নোটছ পঢ়িছে আমুক পঢ়িছে সেইখিনি ফেইলৰ ফালে গৈ আছে সেইটো কাৰণে মই বাৰে বাৰে ৱাৰ্ণিং দি আছো মানে বাৰে বাৰে কৈ আছো মানে যে সময় থাকোঁতে বাচি যাওঁ মানে একদম সময় থাকোঁতে বাচি যাওঁ দেই সময় থাকোঁতে বাচি যাওঁ এই দুখটোত মৰি যাবি চবেই মৰে যোৱাবাৰ মই কৈছো নহয় যোৱাবাৰ মোৰ বহুত ভাল ভাল ষ্টুডেণ্টে নাপালে বহুত ভাল ভাল ষ্টুডেণ্ট আৰু সিহঁতৰ গাত একো দুখ নাই খালি কথাটো কি যে সেই ইনচিকিউৰিটি ইমানেই ছ'চিয়েল মিডিয়া গ্ৰুপবিলাকত এই বস্তুবোৰ ইমানেই ভাইৰেল হৈছে যে আমুকটো পঢ়িছোঁ নাই আমুক MCQ তামুক MCQ ছ'চিয়েল চায়েন্স আহিব তামুক আহিব ইমানেই মাইণ্ডত সেইবোৰ গুচি গৈছে মানে ইমানেই মাইণ্ডত সেইটো গুচি গৈছে যে মানে ইনচিকিউৰিটি যে এইটো পঢ়িম মই সেইটো পঢ়িম নহ'ব একদম ফেইল কৰিম মই একদম গেৰাণ্টি দিছোঁ ফেইল কৰিম অ'কে বুজি পালোঁ হ'ল চ' এই কথাটো মূৰত একদম ভৰাই লওঁ মানে ঠেকেচি নেক্সট কথাটো হ'ল যে এইকেইদিন টোপনি আৰু খাদ্য তিনিটা বস্তু টোপনি খাদ্য স্বাস্থ্য এই তিনিটা বস্তুত আপোনালোকে অকণমান গুৰুত্ব দিব হ'ল অলপ মানে ঠাণ্ডা বস্তু খাব খুব বেছি নন ভেজ বা ফাষ্ট ফুড নাখাব খুব দৰকাৰী কথা এইটো কাৰণ মানে মেইন কথাটো হৈছে যে যিটো আমাৰ ডাইজেষ্টিভ ছিষ্টেম যিমানেই মেণ্টেল প্ৰেছাৰ পৰে সেইটো আমাৰ লাহে লাহে ডাইজেশ্যনটো ওপৰতো ইম্পেক্ট কৰে অ'কে চ' কাৰো যাতে গেষ্ট্ৰিক বা এচিডিটি এই ধৰণৰ প্ৰব্লেমবিলাক নহয় ছোৱালীবিলাকৰ মূৰ বিষ চকু বিষ এইবোৰ কিবা কিবি হয় হ'ল চ' এই সময়কণ বহুত ক্ৰুচিয়েল মানে যদি কেনেবাকৈ কাৰোবাৰ গা বেয়া বা কিবা অকণমানৰ কাৰণে 2-3 ঘণ্টা বৰবাদ হৈছে তেন্তে আপুনি 4-5 হাজাৰ কেণ্ডিডেটতকৈ তলত গুচি আহিলে 5 লাখ কেণ্ডিডেট ন ত' আপুনি 2-3 ঘণ্টা বৰবাদ কৰিলে মানে আপুনি 4-5 হাজাৰ কেণ্ডিডেটতকৈ তলত গুচি আহিলে সেইটো ভাবি থ'ব ত' সেইবোৰৰ কাৰণে সময় নাই চ' একদম সেইকাৰণে একদম লঘু খাদ্য খুব বেছি পানী খাব হ'ল অলপ এক্সাৰচাইজ কৰিব এক্সাৰচাইজ মানে বেলেগ একো কৰিব নালাগে জিমত যাব নালাগে জাষ্ট খোজকাঢ়িব খোজকঢ়াটো বহুত ভাল খোজকাঢ়িলে নিজকে মোবাইলটো থৈ যাব খোজকাঢ়োঁতে হ'ল আৰু ইফালেও কৈ দিব আৰু যে অকণমান কম সময় দিম তোমাক ত' চাকৰি পালে যিহেতু তোমাৰে ভাল হ'ব গতিকে অলপ বুজা আৰু এইকেইদিন বুজা অ'কে নেক্সট কথাটো মই আগতেও কৈছোঁ যে ৰিজাল্টৰ কথা একেবাৰে নাভাবিব আৰু সদায় ৰাতি শোৱাৰ সময়ত বেডত নিজকে এনালাইজ কৰিব আপোনাৰ আজি প্ৰগ্ৰেছটো আপুনি এনালাইজ কৰিব আৰু নিজক বুজাই পেলাই শুব মানে যে আজি তই যিমান কৰিলি বঢ়িয়া কৰিছ আজি কিন্তু তই ৰেডি হ যে কাইলৈও তই সিমান কৰিব লাগিব খালি এতিয়া তই ভালকৈ শু
সেইটো মেইন বুজি পাইছো নেক্সট কি কৰিব নালাগে গম পালো নহয় কি কৰিব লাগে মই নিলিখিলো অলপ কি কৰিব নালাগে এতিয়া ডোন্ট এটা কথাটো হ'ল যে এই মই যে আপোনালোকক কৈছো যে আপোনালোকে হাৰ্ড কপি প্ৰিণ্ট আউট কৰি পেলাই কৰিব টেষ্ট দিব তাৰ কাৰণটো হৈছে যে যিটো মানে আপোনাৰ মাইণ্ডটোক আপুনি ট্ৰেইন কৰিছে যে কুল এণ্ড কাম হৈ থাকিবলৈ মই কি কৰিছো নিজৰ মাইণ্ডটোক ট্ৰেইন কৰিছো আৰু যিটো এংজাইটি যিটো মানে এক্সামৰ প্ৰতি থকা যিটো আমাৰ এংজাইটি এই এংজাইটিটো কমাব লাগে বুজি পাইছে এংজাইটিটো কমাব লাগে যে এনেকুৱা হ'ল যে কুৱেশ্যন দেখিছো কুৱেশ্যন পেপাৰখনত প্ৰথম 10টাই নোৱাৰো প্ৰথম 20টাই নোৱাৰো অ'কে নোৱাৰো নেক্সট এটাটো পাৰিম নেক্সট এটা কৰোঁ বছ দেখা যাব নেক্সট বাৰত আহি পেলাই দেখা যাব প্ৰথমতে এঘণ্টা 1.5 ঘণ্টাত মই চিঅ'ৰ শ্বৰ্ট কেইটা কৰি লওঁ তাৰপৰা আকৌ উভতি আহিম তাৰপৰা আকৌ মই এইখিনি ট্ৰাই কৰিম বছ সেইটো ক্লিয়াৰ হ'ব নেক্সট ছ'চিয়েল মিডিয়াৰ পৰা নিজকে দূৰত ৰাখক যিমান পাৰি সিমান ছ'চিয়েল মিডিয়াৰ পৰা নিজকে দূৰত ৰাখক একদম দূৰত ৰাখক ছ'চিয়েল মিডিয়াৰ পৰা যিমানে নিজকে ছ'চিয়েল মিডিয়াৰ পৰা দূৰত ৰাখিব টেলিগ্ৰাম হওক হোৱাটছআপ হওক অকল টেলিগ্ৰামটো ৰাখিব পাৰে ক্লাছৰ কাৰণে ক্লাছৰ চব বস্তু টেলিগ্ৰামতে আছে ত' টেলিগ্ৰামটো ৰাখি থ'ব বাকী গ্ৰুপ চুপবিলাক মিউট কৰি থ'ব আমাৰ ডাঙৰ গ্ৰুপটো লাগিলে মিউট কৰি থ'ব একো কাম নাই হোৱাটছএপৰ চিলেক্টেড গ্ৰুপ বা আপোনালোকৰ যদি কিবা দৰকাৰী আছে আৰু বাকী ইনষ্টাগ্ৰাম বা যিমান আছে সেইবোৰ গলি মাৰক সেইবোৰ দৰকাৰ নাই হ'ল নেক্সট কথাটো হৈছে যে নিজকে সদায় ট্ৰাষ্ট কৰক ট্ৰাষ্ট ইউৰ চেল্ফ এইটো বহুত ইম্পৰ্টেণ্ট কথা ট্ৰাষ্ট ইউৰ চেল্ফ বুজি পাইছোনে কিয় তাৰ কাৰণটো হৈছে যে মোক টেষ্টবোৰ দিওঁতে চয়নিকাৰ যিটো অৱস্থা হৈছে বা বহুতৰ হৈছে মই জানো যে কম মাৰ্কছ আহিছে আমুক নোৱাৰিছো তামুক নোৱাৰিছো চেল্ফ ডাউট হৈছে সেইবোৰ যাতে নহওক মানে বুজি পাইছোনে চ' সেইটো যাতে নহওক সেইটো কাৰণে নিজৰ ওপৰত বিশ্বাস ৰাখ নিজৰ ওপৰত একদম বিশ্বাস ৰাখ একদম নিজৰ ওপৰত বিশ্বাস ৰখাটো খুব দৰকাৰ আৰু অ'কে বুজি পালো নেক্সট হৈছে যে চিলেবাছ কমপ্লিট হোৱাৰ যিটো প্ৰেছাৰ সেই প্ৰেছাৰটো নল'ব মানে এইটো যে মই কৈছো যে আমুক মেটেৰিয়েলটো লাগে তামুক মেটেৰিয়েলটো লাগে তই আমুকটো পঢ়িলি নাই তোৰ আমুকটো কমপ্লিট হ'ল নাই তই হিষ্ট্ৰী চোৱাই নাই তই পলিটিক্স চোৱাই নাই কনষ্টিটিউশ্যন আহিব নহয় আৰ্টিকল তোৰ মুখস্থ হ'ল নাই এই বস্তুটো বহুত বেছি বেয়া সেইটো নকৰিব মানে কৰি লাভ নাই মানে একদম যদি আপুনি খৰধৰ কৰি বস্তু কমপ্লিটো কৰিছে মই কৈছো না 2-3 বাৰ পঢ়িছে তেতিয়াহ'লে একো লাভ নাই সেইটো আপুনি টাইম ৱেষ্ট কৰিছে মানে আপুনি পঢ়াই নাই মেইন কথা এইটো যে আপুনি পঢ়াই নাই বুজি পালো আৰু কি 2-3টো হৈছে নেক্সটটো হৈছে যে এই যে আপোনালোকে ছ'চিয়েল মিডিয়াত আমুকৰ লগত কথা পাতি থাকে ছ'চিয়েল মিডিয়াত যে আড্ডা মাৰি থাকে ফোনত কথা পাতি থাকে লগৰবোৰৰ লগত পঢ়িছ নাই এইটো পঢ়িছ নাই মেছেজত কথা পাতি থাকে এই বস্তুবোৰ নকৰিব এতিয়া আপোনাৰ মনটোক জোৰ দিয়ক মানে কুল হ'ব দিয়ক হ'ল এটা দুটা ফ্ৰেণ্ডৰ লগত কথা পতাটো দৰকাৰী সেইটো একদম দৰকাৰী কিন্তু যাৰ তাৰ লগত অদৰকাৰীকৈ গপ্পে মাৰি থকা আমুক বস্তুটো পাতিছো তামুক পাতিছো আমুক সুধিছো আৰু ঘৰতো কৈ দিব যে এক্সামৰ কথা নুলিয়াবি হন মই ভালকৈ পঢ়া নাই এবাৰ এনেহে দিম চাগে দিলেও এনেহে দিম নিদিওঁ বুলিয়ে ভাবি আছো জানো কি হয় তই আশাও নকৰিবি আৰু নিদিওঁ মই ভালকৈ পৰীক্ষা ডাইৰেক্ট তেনেকৈ কৰিম ৰিজাল্টত গম পাবি যদি পাওঁ তেনেকুৱা ডাইৰেক্ট অকণমান ডাইজেষ্ট কৰিবলৈ সময় ল'ব ঘৰৰ মানুহ কিন্তু আল্টিমেটলি কৰিব ভাল হয় তেওঁলোকৰ কাৰণে কাৰণ আপোনাৰ ওপৰত প্ৰেছাৰটো কম পৰিব অ'কে আৰু আপডেট ঘৰত ৰিলেটিভবিলাকে ফ্ৰেণ্ডবিলাকে যিবোৰে আপডেট বিচাৰি থাকে আপোনাৰ যে কি হৈছে পঢ়িছ নাই আমুকটো পঢ়িছ নাই কি হ'ব সেইবোৰ কি কৰিব এভইড কৰিব যিমান পাৰি সিমান এভইড কৰিব অ'কে নেক্সট কি কৈছিলোঁ যে লিমিটেড মোক একদম লিমিটেড মোক মই যিকেইটা দিম সেইকেইটা মোক কৰিলে ইনাফ হ'ব তাতকৈ বেছি কৰিব নালাগে তাতকৈ মোক আৰু বেছি কৰিব নালাগে কিন্তু আনলিমিটেড ৰিভিজন লিমিটেড মোক বা আনলিমিটেড ৰিভিজন
বুজি পালো আনলিমিটেড ৰিভিজন এণ্ড MCQ যিবোৰ MCQ আপুনি মোক নহয় যিবোৰ আপুনি প্ৰেক্টিছ কৰে প্ৰেক্টিছ MCQ হ'ল এইটো মোক বুলি নহয় বোলে আজি মই 20টা MCQ কৰোঁ ওকে মোকটো টোটেলি বেলেগ বস্তু নহয় MCQ প্ৰেক্টিছ আপুনি আৰিহান্তৰ মই কোৱাখনকো কৰিব পাৰে নহ'লে বেলেগ ধৰণৰ কৰিব বুজি পালো হ'ল যোৱাবাৰ টপিকখিনি আৰু পঢ়িব লাগিব চাই যাব এবাৰ যোৱাবাৰৰ যিখিনি টপিক আহিছে সেই টপিকখিনি এবাৰ ভালকৈ পঢ়ি যাব যোৱাবাৰৰ যিখিনি টপিক আহিছে তাৰ ওপৰত 10% মান কুৱেশ্যনটো আহিবই সেই কুৱেশ্যনটো ডাইৰেক্টলি নাহিলেও সেই টপিক কেইটাৰ ওপৰত আহিব সেই টপিক কেইটা ডাইৰেক্টলি আহিব PYQ কমপ্লিটলি সেভ কৰিব পৰা নাই কোনখিনি PYQ মানে লাষ্ট ইয়াৰ হেৰি নেকি লাষ্ট ইয়াৰ এডিআৰইখিনি নেকি লাষ্ট ইয়াৰ যিমানখিনি এডিআৰই আছে সেইখিনি কৰিব আৰু APSC যিবোৰ ডিপাৰ্টমেণ্টেল এক্সাম আছে তাৰ যিকেইখন GS পেপাৰ যদি আপোনালোকৰ যিকেইখন আছে মোৰ ওচৰত কেইখনমান আছে মই দি দিম হা মই পাহৰি আছিলোঁ মোক কোনোবাই মনত পেলাই দিব ইনবক্সত মই দি দিম হ'ল সেইখিনি আপোনালোকে অলপ প্ৰেক্টিছ কৰিব তেনেকুৱা সেইখিনি কৰিলে হৈ যাব মানে সেইখিনি কৰিলে হৈ যাব অলপ চাব আৰু যিখিনি কুৱেশ্যন যদি কেনেবাকৈ নোৱাৰে মোক দি দিব মই যেতিয়া চাম বা সময় হ'ব মই কৈ দিম পাই যাব লাগে এইবোৰ তাতে এনচাৰ চেঞ্চাৰ থাকে নহ'লে ইউটিউবততো চব এভেইলেবল ইউটিউবত আপোনালোকে যদি সেই মাৰি দিয়ে এক্সামটো পেপাৰখন তেতিয়া ওলাই যায় মানে গতিকে মই ভাবোঁ যে সেইটো ইউটিউবৰ কৰাটো বেষ্ট হ'ব আৰু এনচাৰবোৰ বৰ কাম নাই মানে এনচাৰবোৰ বৰ লাভ নাই PYQ অ'কে PYQ প্ৰেক্টিছ কৰিব লাগে যাতে আমাৰ সেই স্কিলটো বাঢ়ে মানে এনচাৰবোৰ মনত ৰাখি লাভ নাই কেতিয়াও কমনটো কেতিয়াও নপৰে কিন্তু সেই টপিকটো ৰিভাইজ হ'ব যেনে ধৰক যোৱাবাৰ কুৱেশ্যন ACF LCM পৰা আহিছে চ' এইবাৰো ACF LCM পৰা এটা আহিব পাৰে যোৱাবাৰ কুৱেশ্যন প্ৰফিট এণ্ড লছৰ পৰা আহিছে ডিছকাউণ্টৰ পৰা আহিছে চ' এইবাৰো ডিছকাউণ্টৰ পৰা এটা আহিব পাৰে সেই ধৰণে আহিব পাৰে বুজি পালোঁ কাৰেণ্ট এফেয়াৰবোৰ কেতিয়ালৈকে চাব লাগিব বুলি কথা নাই আগষ্টলৈকে চাব আগষ্ট 30লৈকে নাচালেও হ'ব মোৰ মতেতো পেপাৰ চাগে অলমষ্ট হৈছে তো আগষ্ট 30লৈকে যদি সময় হয় চাব দেই যদি সময় হয় চাব চ' 2023ৰ জানুৱাৰীৰ পৰা মই ছাজেষ্ট কৰিম যে জুলাইলৈকে চালেই হ'ব যদি সময় হয় আগষ্টৰ পিছত চাই দিব অ'কে মই আজি যদি পচিবল হয় মই কাৰেণ্ট এফেয়াৰ্ছৰ ফাইলটো দি দিম নহ'লে কাইলৈ মই আপোনালোকক কাৰেণ্ট এফেয়াৰ্ছৰ ফাইলটো দি দিম একেচাতে আৰু আপোনালোকে সেইটো চাই দিব পাৰিব কোনো প্ৰব্লেম নাই ফিক্স চ'ৰ্চ ৰাখিছোঁ সেইটোৱে লাগে মানে সেইটোৱে লাগিছে ফিক্স চ'ৰ্চ ৰখাটো বেছি দৰকাৰী মোক টেষ্টবোৰ দি আছোঁ তোমাৰ যেনে তেনে নাই সেইটোৱে এতিয়া সেই যেনে তেনেটো বহাব লাগিব মই গম পাইছেনে বাৰু যেনে তেনে যে বহি আছোঁ চেষ্টা কৰি আছোঁ সেইটো বহাব লাগিব একো নাই মাৰ্ক নুঠিব পাৰে মেটাৰ নকৰে সেইটো মাৰ্কটো ইমান চাই নাথাকিবি তই জাষ্ট এফিচিয়েঞ্চিটো বহাবি আৰু ইম্প্ৰুভমেণ্টটো চাবি হ'ল 2 আৱাৰ বহি থাকিব লাগিব এনেই হওক এই মই যে মোকৰ কথা কৈ আছোঁ মই এবাৰ জাষ্ট লাষ্ট মোকৰ কথা এবাৰ পলিচ কৰি দিওঁ কি কৰিব লাগে প্ৰথমটো চাব লাগে যে টাইম যে মোৰ স্পীডটো বাঢ়িছে নাই কিয় কাৰণ পৰীক্ষাত বহুতৰ এনেকুৱা হ'ব যে শেষৰ লাষ্ট 8 to 10 কুৱেশ্যন পঢ়িবলৈ থাকি যাব বোলে 8 to 10 কুৱেশ্যন পঢ়িবলৈ থাকি গৈছে হ'ল ইমান টনাটনি হ'ল গতিকে এতিয়া পাই সেই টাইম মেনেজমেণ্টটো বহুত দৰকাৰ টাইম মেনেজমেণ্টটো যে স্পীডটো বঢ়াব লাগে যাতে কেনেবাকৈ আপোনালোকৰ যদি কাৰোবাৰ যদি 8 to 10 কুৱেশ্যন থাকি গ'ল পঢ়িবলৈ তেন্তে সি গ'লেই মানে কম্পিটিশ্যনৰ পৰা আউট সেই কম্পিটিশ্যনৰ পৰা সি কম্পিউটাৰ টেষ্টটো দিব নাপায় বুজি পালোঁ 2 নম্বৰটো চালোঁ এফিচিয়েঞ্চি যে কিবা এটা বস্তু ধৰক আপুনি পাৰে বোলে মই অসম ইয়াৰ বুকৰ বোলে আছাম হিষ্ট্ৰী পাৰ্টটো ভালকৈ পঢ়িলোঁ হ'ল মই যিখিনি ট্ৰাইবছ ৰিলেটেড কুৱেশ্যন সেইখিনি মই ভালকৈ পঢ়িলোঁ অ'কে তো যিখিনি লিটাৰেচাৰ আছে সেই লিটাৰেচাৰখিনি মই ভালকৈ পঢ়িলোঁ লিটাৰেচাৰ ভাষা কিবা কিবি হ'ল এই 3টা পৰ্চন মই ভালকৈ পঢ়িছোঁ আছাম ইয়াৰ বুকৰ পৰা কিন্তু ইয়াৰ ভিতৰৰ পৰাই কুৱেশ্যন আহিছে আৰু মই চিলি মিষ্টেক কৰিছোঁ জানি বুজি ভুল কৰিছোঁ সেইটো নহ'ব মানে সেইটো আপোনালোকে নকৰিব বুজি পাইছনে এফিচিয়েঞ্চিটো সদায় বাঢ়ি গৈ থাকিব লাগিব গ্ৰাফটো থাৰ্ড কথাটো হৈছে যে পৰীক্ষাত লাগিলে আপুনি 1 2 3 4 5টাটো নহ'ব বেছিয়ে কৈছোঁ 2টা বা 3টা এৰিব পাৰে কিন্তু মক টেষ্টত অল এটেম্প কৰিব একো নেৰিব একদম শুনিবলৈ বেয়া হয় মই আপোনালোকক একদম ছাজেশ্যন দিছোঁ যে অল এটেম্প কৰিব যিয়ে হওক লাগে
যিয়ে হওক অল এটেম্প কৰিম অল একো নাজানিলেও মক টেষ্টত চব এটেম্প কৰিম পৰীক্ষাত সেইটো নহয় পৰীক্ষাত কি হ'ব মই ক'ম কিন্তু মক টেষ্টত চব এটেম্প কৰিম এনি হাও মই 100টা বা 150টা কুৱেশ্যন এটেম্প কৰিমতে কৰিম কিয় কিয় সেইটো লাগে বিকজ এইটোৱে আপোনাক কিছুমান স্কিল ডেভেলপ কৰাত সহায় কৰিব কেনেকুৱা ধৰণৰ স্কিল প্ৰথমটো হৈছে যে ৰিস্ক টেকিং স্কিলটো বঢ়োৱাত আপোনাৰ সহায় কৰিব যিটো আমাৰ টুক্কা মৰা এটা স্কিল থাকে আপোনালোকে জানেনে টুক্কা মৰাটো এটা স্কিল হয় সেইটো ক'বলৈ টুক্কা শুনিবলৈ ৱৰ্ডটো বেয়া কিন্তু সেইটো এনালাইটিকেল গেছিং হয় অ'কে সেইটো এনালাইটিকেল গেছিং হয় এনালাইটিকেলি গেছ কৰিছে এইবোৰে আপোনাক কি কৰিব যেতিয়া আপুনি এনালাইটিকেলি গেছ কৰে ন এইটোৱে আপোনাক কি কৰে জানে আপোনাক যিটো এলিমিনেশ্যন মেথড সেই এলিমিনেশ্যন মেথডটো ইউজ কৰাত সহায় কৰে এলিমিনেশ্যন মেথডটো কি যে আপুনি কুৱেশ্যনটো একো নাজানে কিন্তু আপুনি জানে যে এইটো এনচাৰ হ'ব নোৱাৰে এই দুটাৰ ভিতৰত ডাউট আছে মোৰ কিন্তু মোষ্ট প্ৰবেবলি এইটোৱে হ'ব চাগে এইটো নহ'ব কিয় কাৰণ ইয়াৰ কাৰণটো চ' অপশ্যনবোৰৰ পৰা কেনেকৈ মই এনচাৰটো উলিয়াওঁ কুৱেশ্যনটো নাজানিব পাৰোঁ কিন্তু অপশ্যনবোৰৰ পৰা কাটি কাটি মই কেনেকৈ এনচাৰটো উলিয়াওঁ সেইটো এটা স্কিল এলিমিনেশ্যন কৰাটো এটা স্কিল সেই স্কিলটো ডেভেলপ কৰিব লাগিব পৰীক্ষাৰ ভিতৰত সেইকাৰণে মোকটো দৰকাৰ এইটো এটা মেইন কথা বুজি পাইছোনে বুজি পাইছো এই কথাটো বহুত ডাঙৰ স্কিল এটা এইটো যাৰ এইটো ডেভেলপ হ'ল ন যাৰ এইটো ডেভেলপ হ'ল সি হৈ গ'ল বুজি পাইছো তাৰ লগতে এটা কথা যে পৰীক্ষা দিনা সেইটো এনেকুৱা হ'ব নালাগে যে পৰীক্ষাৰ দিনা এনেকুৱা কুৱেশ্যন যিটো বিষয়ে আমি না অপশ্যন চিনি পাওঁ না কুৱেশ্যনটো চিনি পাইছো একোৱে চিনি পোৱা নাই কুৱেশ্যনটো আমি নাজানো অপশ্যন কেইটা আমি একো নাজানো একো আইডিয়া নাই সেইকেইটা জয় মাতা দি বুলি কৈ গেছ মাৰিব নালাগে একদম চকুত কাপোৰ বান্ধি গেছ নামাৰিব অন্ধ হৈ পেলাই গেছ নামাৰ লজিকেল গেছিং কৰিম এলিমিনেশ্যন ইউজ কৰিম বুজি পাইছো এক্সামৰ দিনা এইটো মক টেষ্টত মই কোৱা নাই দেই মক টেষ্টত কোৱা নাই মই এইটো কথা ক'ম মই কথাটো বেছিকৈ নকওঁ এতিয়া কিন্তু কথাটো হ'ল যে এক্সামৰ দিনা অন্ধ হৈ গেছ নামাৰিব পৰীক্ষাৰ দিনা মাৰি দিব চৰি মক টেষ্টৰ দিনা মাৰি দিব মক টেষ্ট যেতিয়া দিয়ে এবাৰ MCQ যেতিয়া কৰে তেতিয়া চব মাৰি দিব বন্ধ হৈ চব মাৰি দিব অ'কে চ' এইকেইটা কথা চবতকৈ বেছি ইম্পৰ্টেণ্ট মক টেষ্ট কৰোঁতে মই এটা বহুত বস্তু দেখোঁ মানে যিখিনি চিৰিয়াছ ষ্টুডেণ্ট বা অলপ মানে যাৰ বয়স হৈছে যাৰ ওপৰত এটা প্ৰেছাৰ পৰি আছে চাকৰি ল'ব লাগে কিবা ল'ব লাগে সেই মানুহখিনিয়ে কি কৰে মই বহুতৰ দেখিছোঁ যে অভাৰ থিংক কৰি দিয়ে বহুত বেছি ভাবি দিয়ে কিছুমান প্ৰশ্ন যে এইটো মই কৰিমেই মানে জিদত আহি যায় ইগত আহি যায় যে এইটো মই কৰিব লাগিব কিছুমান কুৱেশ্যন এক্সামত পেপাৰত এইটো কাৰণেই দিয়ে যাতে এইটো কাৰণে টাইম ৱেষ্ট হওক যেনে এটা মস্ত ষ্টেটমেণ্ট এটা দি দিলে বোলে ৰিজনিঙৰ কুৱেশ্যন এটা ব্লাড ৰিলেশ্যনৰ কিবা বা তেনেকুৱা কুৱেশ্যন এটা বা যিকে কুৱেশ্যন এটা একদম মস্ত ষ্টেটমেণ্ট এটা দি দিলে 5-6 লাইনত হ'ল আৰু আপুনি যেতিয়া পঢ়িব লৈছে দেখিছে যে এইটো কনফিউজিং তো ডাইৰেক্ট এইটো স্কিপ কৰি নেক্সটলৈ আহিব এইটোলৈ আপুনি আহিব লাগিব এৰিব নোৱাৰে কিন্তু লাষ্টত চ' এইটোতে যদি গোট লাগি যায় যে মই আগৰ দেখোন 3টা পঢ়াই নাই আগৰ মই 7-8 নোৱাৰিলোঁ এইটো আছে 10 নম্বৰ কুৱেশ্যন চ' মই এইটো কৰিবই লাগিব নহ'ব সেইটো হ'লে যোৱাবাৰ মোৰ ষ্টুডেণ্ট এটাই সেই ৰিডিং কম্প্ৰিহেনশ্যন তাৰ থাকি গৈছে লাষ্ট ইমান ভাল মানে ইমান ৰিডিং কম্প্ৰিহেনশ্যন 2-3 মাহৰ পৰা প্ৰেক্টিচ কৰি আছে হ'ল ইমান পাৰফেক্ট প্লেনিং কৰি গৈছে কিন্তু এনেকুৱা হৈছে যে কিছুমান কুৱেশ্যন মেথছৰ সি মানে সি জানে যে সেইকেইটা মই পাৰিম কিন্তু মোক সময় ল'ব তথাপিও মানে সি জেদত আহি ট্ৰাই কৰিছে আৰু ট্ৰাই কৰোঁতে কি হ'ল যে ৰিডিং কম্প্ৰিহেনশ্যন তাৰ থাকিল আৰু তাৰ পৰা কম্পিউটাৰ টেষ্ট ভাল হোৱাৰ পিছতো হ'বই মানে সেইবোৰ হ'বই মানে সেইটো দিয়াই হয় সেইটো কাৰণে তাৰ পাৰ্পজটোৱে সেইটো যাতে টাইম কনজিউম হওক মানে অ'কে এতিয়া এক্সামৰ আৰু এটা কথা মই কওঁ এইখিনিতে মনত ৰাখিব যে সদায়
পেপাৰ যেতিয়া এটেম্প কৰিব আপুনি পেপাৰ যেতিয়া এটেম্প কৰিব ন দুটা গোট কৰিব ফাৰ্ষ্ট গোটোত আপুনি যিখিনি শিওৰ শ্বট সেই শিওৰ শ্বটখিনি মাৰিব য'ত আমি 60 to 70% কুৱেশ্যন কৰোঁ শিওৰ শ্বট আৰু নেক্সট যিখিনি এইখিনি আপুনি কৰি আহিলে এইখিনি আপোনাৰ কৰোঁতে 3 ঘণ্টা পেপাৰখনত 1.5 ঘণ্টা লাগিলে বা 2 ঘণ্টা লাগিলে মই ধৰি লৈছোঁ 2 hours লাগিলে ওকে লাষ্টৰ 1 hour আকৌ আপুনি 1 নম্বৰ কুৱেশ্যনলৈ আহক যোনকেইটা কুৱেশ্যনত আপোনাৰ এনেকুৱা লাগিছে যে ই বেছি টাইম কনজিউম কৰিছে য'ত মোৰ ডাউট আছে 50-50 হৈ আছে 50-50 এইকেইটা আপুনি লাষ্ট 1 hourত এইকেইটা এটেম্প কৰক লাষ্ট 1 hourত সেইকেইটা এটেম্প কৰক দুটা গোট আহিবই লাগিব যদি আপুনি দুটা গোট নকৰে তেতিয়াহ'লে ওৱান গোট কোনো চুকা ষ্টুডেণ্টে কেতিয়াও ওৱান গোট নকৰে সদায় দুটা গোটে কৰে কাৰোবাৰ ষ্ট্ৰেটেজি বেলেগ থাকিব পাৰে কিন্তু মই কওঁ যে মেক্সিমামৰে সাকসেসৰ মূল মন্ত্ৰ হৈছে যে এইটো যে শিওৰ শ্বটখিনি প্ৰথমতে কৰি ললো তাৰপিছত কি কৰিলো মাৰ্ক ফৰ ৰিভিউ দি যাম এনেকৈ দি যাব দি ডাউটফুল দি দিব বা এনেকুৱা 0 এটা দি দিব যোনটো সুবিধা যে এইটো হৈছে মাৰ্ক ফৰ ৰিভিউ যে মই আকৌ লাষ্ট 1 ঘণ্টা আহিম এইটো মই লাষ্ট 1 ঘণ্টা সেইটো বুজি পাইছো সবে सबको समझ में आ गया क्रॉस चेक বেছি ডিফাৰেন্ট নাই অলমোস্ট একেই হয় একো ডিফাৰেন্স নাই হাই সেকেন্ডাৰী ডিগ্ৰী অলমোস্ট একেই দেখো মই একদম মিনিমাম ডিফাৰেন্স আৰু একদমেই মিনিমাম ডিফাৰেন্স একদম কম ডিফাৰেন্স মানে মই বেছি ডিফাৰেন্স নাই কম্প্ৰিহেনশ্যনবোৰ আগত কম্প্ৰিহেনশ্যনৰ মই কথাটো কম এতিয়া মই কম্প্ৰিহেনশ্যনৰ কথাটো কম এই ক্লাছ 9 আৰু 10ৰ কিতাপ চাম বাৰু মেথছৰ কিন্তু তাত বেছি টাইম হেৰি নকৰোঁ দেই টাইম নিদিওঁ মানে 9-10ৰ কিতাপখিনিত ইমানো টাইম নিদিওঁ যিখিনি আমি জানো যে এইখিনি আমাৰ চিলেবাছ মেথছৰ সেই তাত বেছি আমি ফ'কাছ কৰোঁ অ'কে তাত বেছি টাইম নিদিওঁ সোনিকাটো কি কৰি মই বুজি নাপালোঁ ৱেব এয়াই বহুত ভুল কৰে বুজি নাপালোঁ অ'কে হ'ব এতিয়া মই ছাবজেক্ট ৱাইজ আহিছোঁ ফাৰ্ষ্টতে ধৰোঁ ইংলিছৰ আমি কি চাম ডেইলি ৱাইজ প্ৰেক্টিছ কি কৰিম মানে প্ৰেক্টিছ কৰিম ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন আহক নহওক আমি চাবই লাগিব phrases and idioms and phrases antonyms synonyms so daily yaar 10 20 saboli compulsory eketa ami saboli next voice narration error detection error বা এটো কিছুমান fill in the blanks থাকে তল error থাকে আৰু কিছুমান fill in the blanks ইয়াৰ 10 ওকে last daily দুটা ৰিডিং কম্প্ৰিহেনশ্যন এইটো যদি ভাবিছো যে ৰিডিং কম্প্ৰিহেনশ্যনত মোৰ প্ৰবলেম আছে বহাম 3টা ক্লাছ 1 কৰিম আৰু এইটো বহাম 3টা বুজি পাইছো ৰিডিং কম্প্ৰিহেনশ্যন যদি ভাবো যে প্ৰবলেম আছে মই ভাবো যে আপোনালোকৰ ৰিডিং কম্প্ৰিহেনশ্যনত প্ৰবলেম থাকিব নালাগে হল ওকে বুজি পাইছো একে লাগে সো ইংলিছৰ এইকেইটা বস্তু আমাৰ ফোকাসত থাকিব ওৱান ৱৰ্ডছ অফ ফ্ৰেজেছ এণ্ড ইডিয়ম এন্টনিম সিনোনিমছ মানে এইটো ভোকেবুলাৰি পোৰশন এইটো গ্ৰামাৰ পোৰশন আৰু এইটো ৰিডিং কম্প্ৰিহেনশ্যন বুজি পাইছো এইকেইটা মেইন
ইংলিছত কি হয় আমি ইংলিছত কি দেখো যে খুব বেছি সিলি মিস্টেক হয় সেই সিলি মিস্টেকবোৰ এভয়েড কৰিবৰ কাৰণে প্ৰেক্টিছৰ খুব দৰকাৰ যেনে ভয়েস নেৰেশ্যন এৰৰ হ'ল আমি কি দেখো যে খুব ফ্ৰিকুৱেণ্ট সিলি মিস্টেক দেখো এই সিলি মিস্টেকখিনি আমি এনিহাও ৰখাব লাগে কেনেকৈ ৰখাব ৰখোৱাৰ উপায়টো কি প্ৰেক্টিছ অকল প্ৰেক্টিছ নেক্সট যিটো গ্ৰামাৰ পোৰ্চন ন যিটো গ্ৰামাৰ পোৰ্চন এই গ্ৰামাৰ পোৰ্চনটোত এলিমিনেশ্যন মেথড ইউজ কৰিব এলিমিনেশ্যন মানে অপশ্যনৰ পৰা আহিব যদি চিয়ৰ শ্বটটো চিয়ৰ শ্বটে যদি এইটো চিয়ৰ শ্বট এইটোৱে হয় দেন অ'কে কিন্তু যদি এনেকুৱা হয় যে ডাউট আছে এইটো মোৰ ডাউট আছে হ'ল যদি অকণমানো তেনেকুৱা লাগে তেতিয়াহ'লে এলিমিনেশ্যন মানে অপশ্যনৰ পৰা আহিব হয় তেতিয়া আপোনালোকৰ ভুল নহয় ভুল হোৱাৰ চান্স খুব কম ভকেবুলাৰীত কি হয় যিখিনি ভকেবুলাৰী ক'লো ওৱান ৱাৰ্ড ছাবষ্টিটিউশ্যন হওক এণ্টনিম চিননিমছ ইডিয়মছ কিবা কিবি ভকেবত কি হয় যে অপশ্যনবিলাক পঢ়িলোঁ ন ফাৰ্ষ্ট অপশ্যনকেইটা পঢ়োঁতে ফাৰ্ষ্ট থট এটা আহি যায় যে এইটোৱে হ'ব লাগে নাজানো কেতিয়া পঢ়িছিলোঁ ক'ৰবাত পঢ়িছিলোঁ মানে আপোনালোকৰ হয়নে তেনেকুৱা যে ক'ৰবাত শুনিছোঁ মানে ক'ৰবাত শুনিছোঁ একদম ডাইৰেক্টলি মনত নাই কিন্তু এইটোৱে হ'ব লাগে মানে এইটোৱে হ'ব হ'ল একদম ফাৰ্ষ্ট ইনষ্টিংক্ট নে কিবা এটা বুলি কয় যে ফাৰ্ষ্ট থট এটা আহি যায় মনলৈ যে মই গেছ কৰিছোঁ যে এইটোৱে হ'ব লাগে প্ৰথমেই মনলৈ আহিছে চ' যদি তেনেকুৱা হয় তেতিয়াহ'লে সেইটোৱে মাৰি দিব মই কমেণ্টখিনি অকণমান লাষ্টত ল'ম হা মই প্ৰথমতে কৈ লওঁ কথা ঢাকি যাব ন তাৰপিছত মই আপোনালোকৰ কমেণ্টত লিখি থাকক মই লাষ্টত একেবাৰে কমেণ্টখিনি লওঁ হ'বনে বেয়া নাপায় যদি চ' ভকেবত এই যে যোনটো প্ৰথম থটটো আহে যে এইটোৱে হ'ব লাগে সেইটো মাৰি দিব হ'ল তো পঢ়িবতো লাগিবই শিকিবতো লাগিবই কিন্তু মানে বেছি এনালাইজ কৰি থাকিলে ভুল হোৱাৰ চান্স থাকে মানে ভকেবত মানে বেছি যদি ছাবকনচিয়াছ মাইণ্ডত এটা আহে সেইটো হ'ল সেই ছাবকনচিয়াছ মাইণ্ডত যিটো আহে ঘপককৈ সেইটো মাৰি দিব লাগে অ'কে পৰীক্ষাত এনেকুৱা হয়েই চবৰে বা হ'বই আপোনালোকৰো যে কি হয় যিবোৰ আপোনালোকে ৰুলছ পঢ়ি গৈছিলে যিবোৰ আপুনি ভকেব পঢ়ি গৈছিলে সেইবোৰ পাহৰিব সেইকাৰণে এই পৰ্চনকেইটাৰ ৰিভিজনৰ বহুত দৰকাৰ এই পৰ্চনকেইটা যিমান পাৰি সিমান ৰিভিজন মাৰক সদায় ৰিভিজন মাৰক মানে অ'কে ৰিভিজন মৰাটো খুব দৰকাৰ নেক্সট ইম্পৰ্টেণ্ট বস্তুটো হ'ল যে সদায় ইংলিছত চবতে ইংলিছত কিন্তু এটলিষ্ট কুৱেশ্যনটো 2 to 3 টাইমছ পঢ়িব লাগিব যিটো কুৱেশ্যন আছে সেইটো 2 to 3 টাইমছ পঢ়িবই লাগিব যদি আপুনি 2 to 3 টাইমছ নপঢ়ে তেতিয়াহ'লে দিগদাৰ আছে বুজি পালো কুৱেশ্যন পঢ়াটো চবতকৈ বেছি ইম্পৰ্টেণ্ট কথা কুৱেশ্যন পঢ়াটো অ'কে সলিউশ্যনটো মই কি ক'লোঁ এই গোটেইবোৰৰ কাৰণে সলিউশ্যনটো হৈছে যে ডেইলি এটলিষ্ট মই প্ৰথমতে 20টা কৈছিলোঁ এটলিষ্ট 20ৰ পৰা বঢ়াই 40 to 50টা আমি ভকেব চাওঁ অ'কে প্ৰথমতে 20টা ষ্টাৰ্ট কৰিম যদি এতিয়ালৈকে নাই চোৱা ডেইলি 20টাই ষ্টাৰ্ট কৰিম কিন্তু লাহে লাহে এইটো 40 to 50লে বঢ়াম ভকেবৰ নাম অ'কে ইয়াতে এণ্টনিম চিননিমছ ওৱান ৱাৰ্ড ছাবষ্টিটিউশ্যন চব সোমাই থাকিব ফ্ৰেজেছ ইডিয়ম চব সোমাই থাকিব হ'ল গ্ৰামাৰ তেনেকৈ যিবোৰ গ্ৰামাৰ ৰুল আমি পঢ়িছোঁ সেই গ্ৰামাৰৰ পৰ্চন আমি কি কৰিম ডেইলি এটলিষ্ট 10টা ৰুলছটো চামেই চব গ্ৰামাৰ মই আপোনালোকক PDF এটা দি দিম হা মই আপোনালোকক আজি PDF এটা দি দিম সেই PDFটো পৰা মই য'ৰ পৰা আপোনালোকৰ গ্ৰামাৰটো পাওঁ তাৰ পৰা আপোনালোকে চাই থাকিব পাৰিব কোনো প্ৰব্লেম মই দিয়া নোটছটোৰ পৰা আপোনালোকে গ্ৰামাৰ ৰুলখিনি চালে হ'ল আৰু ডেইলি কম্প্ৰিহেনশ্যন 2টা বা তাতকৈ বেছি সেইটো আপোনালোকৰ কথা অ'কে হৈ গ'ল একো প্ৰব্লেম নাই এইখিনি লাগে নেক্সট মেথছলৈ আহোঁ মেথছৰ কথাটো কি মেথছৰ কথাটো হ'ল যে মেথছত চবতকৈ ডাঙৰ প্ৰব্লেম যিটো প্ৰব্লেম আপোনালোকে ফেচ কৰিবই কৰিব সেইটো হৈছে যে এভাৰেজ টাইমতকৈ আপোনাক বেছি টাইম লাগিছে কুৱেশ্যনটো ছল্ভ কৰিব তাৰ ফলত কি হ'ব মেথছৰ যিটো টাইম কনজিউম আপুনি কৰিলে সেইটোৰ ইম্পেক্ট বেলেগত পৰিব বেলেগ ছাবজেক্টত তাৰ ইম্পেক্টটো পৰিব হ'ল চ' ইয়াত টাইম কেনেকৈ ছেভ কৰোঁ মেথছত সেইটো ইম্পৰ্টেণ্ট নেক্সট কথাটো হৈছে
ক্যালকুলেশনত মিস্টেক, ক্যালকুলেশনত যিবোৰ আমি মিস্টেক কৰোঁ, চিলি মিস্টেক কৰোঁ, সেইবোৰৰ পৰা বাচিব লাগিব। কেনেকৈ? আমি যিমান পাৰি সিমান ক্যালকুলেশন কৰিম, যিমান পাৰি সিমান ক্যালকুলেশন কৰিম বাৰে বাৰে। আৰু তাৰ ফলত অকল মিস্টেকেই নহয়, আমাৰ যিটো টাইম ক্যালকুলেশনৰ টাইম, সেই ক্যালকুলেশনৰ টাইমটো ইম্প্ৰুভ হ'ব। আৰু ক্যালকুলেশনৰ টাইম ইম্প্ৰুভ হ'লে আপোনাৰ এই প্ৰথম পইণ্ট যিটো আছিলে এভাৰেজ টাইম, সেইটো আপোনাৰ চেভ হ'ব। খুব ডাঙৰ, এইবোৰ চব ইণ্টাৰ ৰিলেটেড ইটো সিটো। বুজি পাইছোঁ, একো প্ৰব্লেম নাই। নেক্সট, যিবোৰ আপোনালোকে অলৰেডি পঢ়িছে, আপোনালোকে কনচেপ্ট পঢ়িছে, আপোনালোকে মেথডছ, যিবোৰ মেথডছ আপোনালোকে পঢ়িছে, শ্বৰ্টকাট যি পঢ়িছে, মানে আপোনালোকৰ মেথছ যি পঢ়িছে, যেনেকৈ পঢ়িছে, চবতে মই কওঁ যে 2-3 বাৰ প্ৰেক্টিছ কৰি লাভ নাই, 2-3 বাৰ মেথছ প্ৰেক্টিছ কৰি লাভ নাই। 5 to 6 টাইমছ বাৰে বাৰে আপুনি চাবই লাগিব, বাৰে বাৰে আপুনি ৰিভাইজ কৰিব লাগিব। তাতকৈ কম সময়ত মেথছৰ কপিখন কম্প্ৰমাইজ নহ'ব। 5 বা 6 বাৰতকৈ, মই 6 বাৰ বুলি ধৰিছোঁ, তাতকৈ কমত আপুনি মেথছৰ বহিখন চালে নহ'ব। মেথছৰ এটা প্ৰব্লেম হৈ যায় যে যেতিয়া আমি মেথছৰ কিছুমান কুৱেশ্যন, লেংথি কুৱেশ্যন হওক বা অলপ ট্ৰিকি কুৱেশ্যন কৰিব নোৱাৰোঁ ন, চেল্ফ ডাউট হৈ যায়, নিজৰ ওপৰত ডাউট হৈ যায়। আৰু আমাৰ অসমীয়া মানুহৰ, মই ইমান বছৰৰ পৰা পঢ়াই এটা বস্তু শিকিছোঁ যে অসমীয়া মানুহবিলাকৰ, ল'ৰা বা ছোৱালী চবৰে সেইটো মনত এটা ধাৰণা যে মেথছটো মোৰ উইক হয়। মেথছ পঢ়াৰ আগতে সেইটো ভাবি লয়, মেথছ পঢ়াৰ আগতেই সেইটো মাইণ্ডত আছেই যে মেথছত মোৰ উইক। কি কৰ এতিয়া, হ'ল মই মেথছ নোৱাৰোঁ, কি কৰ। বুজি পালোঁ? চ' সেই বস্তুটো, সেই এজামশ্যনটো আপোনালোকে মনৰ পৰা আঁতৰিব লাগিব। সেইটো ভাবি কেতিয়াও আপুনি এক্সামত আগবাঢ়িব নোৱাৰে। যদি আপোনাৰ মনত সেইটো থাকে, আপোনাৰ ব্ৰেইনত সেই বস্তুটো কোনোবা এটা চুকত থাকে, তেতিয়াহ'লে আপুনি নহ'ব, কৰিব নোৱাৰিব। অ'কে, চ' সেইটো বস্তু আপোনালোকে নকৰিব, একদমেই নকৰিব। যে কোনো ভাবি যাতে নলওক যে মেথছত মই নোৱাৰোঁ বা কিবা। মই আছোঁ, মই যিমান পাৰি সিমান পঢ়াই দিমেই। অ'কে, তাৰ উপৰিও আপোনালোকে মেথছৰ যিখিনি প্ৰেক্টিছ কুৱেশ্যনেই হওক বা আপুনি য'ৰ পৰাই মেথছটো পঢ়িছে বা যেনেকৈ পঢ়িছে, যিখন আপোনাৰ কপি আছে, সেইখিনি বাৰে বাৰে ৰিভিজন কৰক আৰু নিজৰ ওপৰত বিশ্বাস ৰাখক। কি কৰিব লাগিব? চলিউশ্যনটো কি মেথছবোৰৰ কাৰণে? ডেইলি কেলকুলেশ্যন প্ৰেক্টিছ, এইটোৱে আপোনাক বহুত সহায় কৰিব। ডেইলি কেলকুলেশ্যন প্ৰেক্টিছ, এটলিষ্ট বা ইয়াৰ যিখন নেওতা টেবুলখন, মেথছৰ যিখন টেবুল হ'ল, যিখন মেনচুৰেশ্যনৰ যিবোৰ ফৰ্মুলা, ভলিউম উলিওৱা, পেৰিমিটাৰ উলিওৱা, এৰিয়া উলিওৱা, ট্ৰিগন'মেট্ৰি যিখন টেবুল, এই বস্তুবোৰ এটলিষ্ট ডেইলি 30 মিনিট দিব এইবোৰ ৰিভিজন কৰোঁতে। মই যদি আপোনালোকক কৈ দিওঁ যে 23 into 12 কিমান, লগালগ ক'ব পাৰিব লাগিব, এই বস্তুটো আহিব লাগিব। হ'ল, তো এইবোৰ যেতিয়া হ'ব, যেতিয়া এইবোৰ কৰিব ন, তেতিয়া আপোনাৰ যিবোৰ চিলি মিষ্টেক বা টাইম কনজিউমিং, সেইবোৰ এভইড হ'ব মানে। চ' আমি চিলি মিষ্টেকৰ পৰা বাচিব লাগিব, আৰু চিলি মিষ্টেকৰ পৰা বাচিবলৈ আমি প্ৰেক্টিছ কৰিম আৰু ৰিভাইজ কৰিম। বুজি পালোঁ? আমি ৰিভাইজ এণ্ড প্ৰেক্টিছ বাৰে বাৰে কৰিম। আৰু আমি চেপ্টাৰবোৰ সদায় প্ৰায়ৰিটি ৱাইজ ভাগ কৰি ল'ব লাগিব। কেনেকৈ? যেনেকৈ এভাৰেজ প্লাছ ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন প্লাছ পাৰ্চেণ্টেজ, এই 3টা চেপ্টাৰ মই সদায় ফাৰ্ষ্ট পেজত কমপ্লিট কৰিম। মোৰ ফাৰ্ষ্ট পেজত এইকেইটা। নেক্সট পেজত মই কি চাম? নেক্সট পেজত চাম প্ৰফিট এণ্ড লছ, চিম্পল ইণ্টাৰেষ্ট এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট, প্ৰফিট এণ্ড লছ এণ্ড ডিছকাউণ্ট, চিম্পল ইণ্টাৰেষ্ট এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট, হ'ল টাইম এণ্ড ৱৰ্ক, টাইম এণ্ড ডিষ্টেঞ্চ, এই যিমানবোৰ বস্তু আছে, ট্ৰেইনৰ প্ৰব্লেমেই হওক, স্পীডৰ প্ৰব্লেমেই হওক, ৰেচৰ প্ৰব্লেম, মিক্সাৰ ইৰিগেশ্যন, এইবোৰ চব ইয়াৰে এটা এটা পাৰ্ট হয়, এইবোৰ বেলেগকৈ মই লিখা নাই। আৰু তাৰপিছত নেক্সট পেজত মই বাকীটোলৈ আহিম। কিহলৈ আহিম? মেনচুৰেশ্যন অৰ ট্ৰিগন'মেট্ৰি। জামিট্ৰিটো আপোনাৰ কথা, যদি সময় হয় জামিট্ৰিটো পঢ়িম, নহ'লে নপঢ়িম, এভইড কৰিম।
মেনচুৰেশ্যন আৰু টিকনমি এইটোৱে মোৰ থাকিব নেক্সট পেজত বুজি পাইছে কোনো প্ৰব্লেম নাই হ'ল চ' ডেইলি এই বস্তুটো এনেকৈ প্ৰেক্টিচ কৰিব ল'ম বোলে আজি মই ইয়াৰ টোটেল কুৱেশ্যন 20টা লৈছোঁ বোলে আজি মই ইয়াৰ টোটেল কুৱেশ্যন 20টা লৈছোঁ ইয়াৰ টোটেল কুৱেশ্যন 20টা লৈছোঁ বুজি পালোঁ ইয়াৰ প্ৰথমতে থিয়ৰিটো চাম সেই থিয়ৰিটো এপ্লাই কৰিব পাৰিছোঁ নাই সেইটো চাম হ'ল আৰু এটা কথা বিশ্বাস ৰাখক মই এটা কথা একদম ভালকৈ জানো যোনে যি কওক লাগিলে যোনে পৃথিৱীত যি কওক হ'ল মানে ইউটিউবতে হওক বা য'তে হওক মেথছ কেতিয়াও টান নিদিয়ে মানে ভয়ংকৰ নিদিয়ে মেথছ সদায় ইজিয়ে দিব ইজি মানে আপুনি এটেম্প কৰিব পৰা এই মেথছ দিব বুজি পাইছোঁ চ' সেই কথাটো সদায় মনত ৰাখিব ত' সেই কথাটো মাইণ্ডৰ পৰা উলিয়াই দিয়ক যে মেথছ টান আহিব মইতো মেথছ নোৱাৰো এচেচি দেন গ'ল সেইটো নহ'ব অ'কে নেক্সট ৰিজনিঙলৈ আহোঁ ৰিজনিঙৰ কথাটো এনেকুৱা অকল এটাই বস্তু ইয়াত যিটো মই ক'ব বিচাৰোঁ সেইটো হৈছে প্ৰেক্টিচ ডেইলি 20টা কাৰোবাৰ যদি ভাবে যে মই ৰিজনিং নোৱাৰোঁ ৰিজনিং টান সি 30টা কৰিব বছ এইটো হৈছে বেষ্ট উপায় ৰিজনিং কৰা উলিওৱা ৰিজনিঙৰ পৰা ভাল মাৰ্কছ উলিওৱাৰ এইটো হৈছে বেষ্ট যে অকল প্ৰেক্টিচ আপুনি কিছুমান কমন চেপ্টাৰ বাছি লওক যে আমাৰ অসম গভৰ্ণমেণ্টত কেইটামান কমন চেপ্টাৰৰ ওপৰতে সদায় ৰিজনিঙৰ কুৱেশ্যন আহে ভয়ংকৰ কথা ক'তো নকৰে ফিগাৰ্ছৰ ওপৰত কুৱেশ্যন আহিব পাৰে ডাইচৰ ওপৰত কুৱেশ্যন আহিব ব্লাড ৰিলেশ্যনৰ ওপৰত কুৱেশ্যন আহিব হ'ল কেতিয়াবা পাজল সোধে খুব কম সোধে বেংকৰ কুৱেশ্যনত এইবোৰ পাজল আহে কিবা হ'ল আৰু এই যে কিছুমান থাকে যে ইমেজ এটা দি দিয়ে ইয়াত কেইটা ট্ৰাইংগল আছে ইয়াত কেইটা চাৰ্কেল আছে সেই বস্তুবোৰ সোধে বুজি পাইছোঁ চ' এই কেইটামান চেপ্টাৰ আপুনি আইডেণ্টিফাই কৰি লওক আৰু এইকেইটাই আপুনি বাৰে বাৰে কৰক ৰিজনিঙত কিছুমান টাইম কনজিউমিং চেপ্টাৰ আছে যিবোৰে অলপ টাইম খাই দিয়ে আপুনি ভাবিব পাৰে যে এইটো মইতো সহজে উলিয়াই দিম কিন্তু সেইটোৱে কি কৰিব টাইম খাব যেনে এটা হৈছে মিচিং নাম্বাৰ যি টাইম খায় হ'ল এনালজি ই টাইম খায় মেথমেটিকেল অপাৰেশ্যন ই টাইম কনজিউম কৰিব পাৰে কম আহে অসম গভৰ্ণমেণ্টৰ মানে এক্সামত এইবোৰ কম আহে কিন্তু তথাপিও প্ৰেক্টিচটো কৰিব লাগিব চিৰিজ এটা আহিলেও আমাক সেইটো পাৰিব লাগিব বুজি পালোঁ চ' এই কেইটামান চেপ্টাৰ ল'লোঁ এইকেইটা প্ৰেক্টিচ কৰিলোঁ তাৰ ক'ৰবাত যদি টাইম কনজিউম হৈছে চালোঁ আৰু চাই পেলাই সেইটো শিকি আকৌ প্ৰেক্টিচ কৰিলোঁ হ'ল ৰিজনিঙত 100% কুৱেশ্যন কাৰেক্ট কৰাটো একেবাৰে ইজি এইটো হৈছে গোটেই চিলেবাছখনৰ ভিতৰত ল' হেংগিং ফ্ৰুট যদি আপুনি এইটো চিনিব নোৱাৰে তেতিয়াহ'লে যদি আপোনালোকে ক্লাছ 12 পাছ কৰিছে মেট্ৰিক পাছ কৰিছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে একো ডাঙৰ নহয় 100% কুৱেশ্যন ৰিজনিঙৰ যদি 20টা আহে 20টা 30টা আহিলে 30টা শুদ্ধ হ'ল একো ডাঙৰ কথা নহয় বুজি পালোঁ টাৰ্গেটটো হৈছে 100% কুৱেশ্যন না এটাও এৰিম না এটাও ভুল কৰিম আৰু তাৰ কাৰণে ডেইলি 20টা প্ৰেক্টিচ কৰি থাকিম আৰু একো নপঢ়োঁ কোনো বুক নোটছৰ একো ইউটিউব একোৱে হেল্প নকৰোঁ যদি কিবা বেছি প্ৰব্লেম হৈছে সেইটো চাই ল'ম এবাৰ মেথডটো বছ বুজি পাইছোঁ জিকে বিষয়ে মোক ক'ব লগা একো নাই আপোনালোকে বেছি ভালকৈ জানে মোতকৈ জিকে কথা জিকে কি হ'ব জিকে হ'ল যে ৰিভিজন জিকে এটাই বস্তু সেইটো হৈছে ৰিভিজন মাল্টিপুল ৰিভিজন আৰু তাৰপিছত মই যি আৰিহান্তৰ চেপ্টাৰ ৱাইজ MCQ এইখন ক'লোঁ সেইখন আপোনালোকে কৰিব যদি আপোনালোকে কিনিব বিচাৰে যদি বোলে সেইটো নিকিনো বোলে সেইটো ইনভেষ্ট নকৰোঁ তেতিয়া আপোনালোকৰ ইনাফ MCQ মই আপোনালোকক দি দিম সেইখিনিও হৈ যাব কিন্তু ইয়াৰ এটা ভাল যে চেপ্টাৰ ৱাইজ থাকে তো এই কামটো যদি কৰে ৰিভিজন এণ্ড MCQ ডেইলি 50টা ডেইলি 100টা কৰিব পাৰি কোনো প্ৰব্লেম নাই জিকে কোনো প্ৰব্লেম চ' ডেইলি কিন্তু এটা কথা যাৰ জিকে ষ্ট্ৰং জিকে 100% স্ক'ৰ কৰিলে
তাৰ এক্সাম হোৱাৰ মানে ক্লিয়াৰ হোৱাৰ চান্স বহুত বেছি আৰু বহুত বেছি মানে হ'বই আৰু অলমষ্ট হ'বই 99% যে তাৰ এক্সাম হ'বই মানে আৰু এইটোৱে ডিচাইডিং ফেক্টৰ প্ৰতিবাৰে জিকেটোৱে ডিচাইডিং ফেক্টৰ প্ৰতিখন পেপাৰতে জিকে ডিচাইডিং ফেক্টৰ হ'বই হ'ব জিকে লগত আপুনি কম্প্ৰমাইজ কৰিব নোৱাৰে আপুনি বাকী বোলে মেথছৰ এটা চেপ্টাৰৰ লগত যেনেকৈ জ্যামিতিৰ লগত আমি কম্প্ৰমাইজ কৰিলোঁ হ'ল ইংলিছৰ বোলে ইংলিছৰ ইমান গ্ৰামাৰ নাচাওঁ গ্ৰামাৰৰ অলপ পৰ্চনৰ লগত কম্প্ৰমাইজ কৰি দিওঁ পাৰে ৰিজনিঙৰ অনলি বোলে চিলেক্টিভ চাওঁ কোনো কথা নাই চিলেক্টিভে সোধে কম্প্ৰমাইজ কৰিলে জিকে ন' কম্প্ৰমাইজ আমাৰ কথাটো হ'ল যে আমি পাৰিবই লাগিব চব কৈছোঁ বুজি পালোঁ তো মই আপোনালোকক টপিক PDF কেইটা দিয়ে দিম সেই PDF কেইটা চাব আপুনি য'ৰ পৰা পঢ়ি আছে সেইটোৱে পঢ়ি থাকক তাৰপৰা আপুনি ৰিভিজন মাৰিলে হ'ল য'ৰ পৰাই হওক আপুনি চেপ্টাৰ ৱাইজ MCQ কৰক আৰিহান্ত পাই কৰক বা আপুনি য'তে ভাল পায় কৰক হৈ যাব অ'কে আৰু মই আপোনালোকক কাৰেণ্ট এফেয়াৰ দি থাকিম কাৰেণ্ট এফেয়াৰটো দিমেই হ'ল তাৰপৰা কাৰেণ্ট এফেয়াৰ চাওক এক্সট্ৰা এটা দুটা বস্তু যদি এড কৰিব বিচাৰে কৰিব পাৰে জিকে সেইটো এলাও কৰিব পাৰে বোলে এইটো এইখিনি হৈ গ'ল পঢ়িম কমপ্লিট অ'কে মই আৰু দুটামান বস্তু এড কৰোঁ ন' প্ৰব্লেম সেইটো কৰিব পাৰে বুজি পালোঁ কিন্তু জিকেত বাকী একো কোনো ধৰণৰ কম্প্ৰমাইজ নহ'ব হ'ল এতিয়া এটা কথা যিটো মানে কনচেপ্ট 10 সুধিছে মোক যে এক্সামত অৰ্ডাৰটো কি হ'ব কি অৰ্ডাৰত আমি কৰিব লাগিব ইউজুৱেলি যিটো জেনেৰেল অৰ্ডাৰ হয় পেপাৰ কৰাৰ জেনেৰেল অৰ্ডাৰটো হ'ল প্ৰথমতে আমি ৰিজনিং কৰিলোঁ তাৰপিছত আমি জিকে কৰিলোঁ তাৰপিছত আমি ইংলিছ কৰিলোঁ তাৰপিছত আমি মেথছ কৰিলোঁ তাৰপিছত আমি কম্প্ৰিহেনশ্যন কৰিলোঁ এইটো এটা অৰ্ডাৰ ফ'ল' কৰিব পাৰে নেক্সট এটা হৈছে জিকে কৰিলোঁ ইংলিছ কৰিলোঁ ৰিজনিং কৰিলোঁ ৰিডিং কম্প্ৰিহেনশ্যন কৰিলোঁ তাৰপিছত মেথছ কৰিলোঁ যদি আমি মেথছত বহুত উইক মানে আপুনি ভাবিলে যে পৰীক্ষাৰ দিনাখন যে মই মেথছ আৰু মোৰ ইম্প্ৰুভ নহ'ব অ'কে তো মোৰ মেথছটো এই গোটেই পৰ্চনকেইটা ভিতৰত চবতকৈ উইক পইণ্ট চ' এইটো কৰিব পাৰে যদি মই এইটো নকৰিব বুলি কওঁ কাৰণ মেথছটো আপোনালোকৰ ইমান উইক হ'ব নালাগে মানে মই এটলিষ্ট পৰীক্ষাৰ দিনাখনলৈকে সেইটো আপোনালোকক ইম্প্ৰুভ কৰাই দিম চ' মেথছত আপুনি কি কৰিব লাগিব ভাল হ'বই লাগিব হ'ল চ' যোনে বেছি উইক বুলি ভাবে সি এইটো ফৰ্মত কৰিব আৰু জিকে যাৰ ভেৰি ষ্ট্ৰং সি 1 নম্বৰতে জিকে আনিব কিয় কাৰণ জিকে কুৱেশ্যন আপুনি আহিলে কৰিলে শুদ্ধ হ'ল আপুনি গম পাইছে যে মই পাৰিছোঁ কনফিডেঞ্চ বাঢ়িলে আৰু কম সময় লাগে এইকেইটাত কম সময় লাগে মানে এইকেইটাত সময় কম লাগে হ'ল এইকেইটা হৈছে টাইম কনজিউম মেথছটো ৰিজনিংটোত একো কোৱা নাই কাৰণ ৰিজনিংটো প্ৰেক্টিছৰ ওপৰত কথা গ্ৰীণে যোনকেইটা কৰিছোঁ সেইকেইটা আপোনাৰ স্পীডত হ'ব কম সময় লাগিব গ্ৰীণে আৰু ব্লুৱে এইকেইটা টাইম কনজিউম ৰিডিং কম্প্ৰিহেনশ্যনৰ কথাটো এনেকুৱা যে ৰিডিং কম্প্ৰিহেনশ্যনটো আমি যেতিয়াই কৰোঁ তেতিয়াই কি হ'ব যে আপোনাৰ ব্ৰেইনটো একদম ফেড আপ হৈ যাব আপোনাৰ ব্ৰেইনটোৱে মানে ভাবিবলৈ তাৰ কেপাচিটি কমি যাব বুজি পাইছোঁ আমি ৰিডিং কম্প্ৰিহেনশ্যন কৰাৰ পিছত আপোনাৰ নেক্সট আৰু বেলেগলৈ যাবলৈ আপোনাৰ গাত জোৰ নাথাকিব আপোনাৰ ব্ৰেইনত জোৰ নাথাকিব সি টায়াৰ্ড হৈ যাব মানে সি নোৱাৰা হৈ যাব মই নোৱাৰোঁ বুজি পাইছোঁ চ' সেইটো যাতে নহওক মানে সেইটো কাৰণে মই ৰিডিং কম্প্ৰিহেনশ্যনটো আগত লিখা নাই ৰিডিং কম্প্ৰিহেনশ্যন কৰাৰ পিছত ব্ৰেইনটো একদম ডাল টাইপৰ হৈ যায় হ'ল সেইটো কাৰণে ৰিডিং কম্প্ৰিহেনশ্যনকেইটা একেলেঠাৰিও কৰিব নালাগে গেপ দি কৰিব পাৰে এইখিনিলৈকে বুজি পালোঁ নে মই এতিয়া আপোনালোকৰ কমেণ্টৰ এনচাৰটো দিম বাৰু কমেণ্টখিনি এইখিনিলৈকে বুজি পালোঁ নে চবেই বুজি পালোঁ হ'ল এই অৰ্ডাৰটো আপোনালোকৰ ওপৰত কথা কিন্তু এইটো মানে যিটো জেনেৰেল বা ষ্টেণ্ডাৰ্ড অৰ্ডাৰ হ'ব তেতিয়াহ'লে অ'কে এইখিনিলৈকে বুজি পালোঁ নহয় একো ডাউট নাই হ'ল চ' এইটো চবেই এপ্লাই কৰিব মানে কথাটো এইটোৱে যে চবেই এপ্লাই কৰিব অ'কে